কিছুদিন আগতে মৰিয়নি সমষ্টিটোত তেনে এক অনুষ্ঠানেই সম্প্ৰচাৰ কৰিবৰ কাৰণে এটা দল আহিছিল আৰু তাত মৰিয়নি সমষ্টিত এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল এক ভাবিব নোৱাৰা অভিজ্ঞতাৰ সন্মুখীন হৈছিল মৰিয়নিবাসী ৰাইজ মই যাৰ কাৰণে আমাৰ অনুষ্ঠান আমি কিছু পৰিমাণে আমি ভবা ধৰণে আজি সম্প্ৰচাৰ কৰিবলৈ আমি ব্যাহত হ'ম যেন লাগিছে বাস্তৱদা অকণমান সেই কথা বতৰাখিনি আমি অকণমান শুনিব বিচাৰিছোঁ কি হৈছিল প্ৰকৃততে সেইদিনা ইয়াত যিমানকেইটা দল উপস্থিত আছে যিমানকেইটা সংগঠন ইয়াত দলীয় নেতৃত্ব উপস্থিত আছে সকলোলৈকে প্ৰথমতে মই মৰিয়নি এটা দুখৰ খবৰ দিবলৈ বিচাৰিছোঁ আচলতে লজ্জিত ইয়াৰ সন্মুখত লেখা আছে সন্মুখ সমৰ এইটো নুবুজায় আপোনালোকক ইয়াত যিহেতু আপোনালোক দলীয় কৰ্মী আৰু কৰ্মী হিচাপে সকলোৰে এটা নিজৰ বিশেষত্ব থাকিব লাগে সন্মান থাকিব লাগে ভদ্ৰতা হিচাপে আমি সদায় নিজে পৰিচালিত হ'ব লাগে বুলি মই ভাবোঁ যিহেতু আপোনালোকে এটা এটা দলক নেতৃত্ব প্ৰদান কৰিছে এটা এটা দলৰ সদস্য সেই প্ৰতিটো দলৰে আপোনালোকৰ কৰ্মকাণ্ড কাণ্ড সকলোখিনিয়ে সেই দলটোৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ থাকে আৰু দ্বিতীয়তে মৰিয়নিবাসী হিচাপে অতিকে লজ্জিত হৈছোঁ সিদিনা আজিৰ পৰা এটা প্ৰকাশৰ আগত এটা নিউজ চেনেলে এই আজিৰ দৰেই তেখেতলোকে অনুষ্ঠান আয়োজন কৰিছিলে তাত সন্মুখ সমৰ নহ'লে তেখেতলোকে মৌখিক যুদ্ধৰ পৰা গৈ শাৰীৰিক যুদ্ধলৈ গ'ল আৰু আমি পাহৰি যোৱাটো উচিত নহয় আমি ইয়াত সাধাৰণ জনসাধাৰণে আমাৰ মাজত যিমানখিনি বাকযুদ্ধ শাৰীৰিক যুদ্ধ লাগো কিন্তু আমাৰ আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই আবেলি গালি পাৰি গধূলি এখন টেবুলত ভাত খায় 1 ঘণ্টা আগলৈকে গালি থকা মানুহে সেই দলত গৈ জইন কৰে আপুনি খুব ধুনীয়া কথা এটা কৈছে বাস্তৱ আমাৰ মাজত আপুনি কৈছে যে ৰাজনীতিত তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক ৰাজনৈতিক এই পথাৰখনতেই থাকিব লাগে সেয়া ব্যক্তিগত আক্ৰোশ হ'ব নালাগে হয়নে আমি আচলতে সমৰ বুলি এই কাৰণেই কথা বতৰাবিলাক আগবঢ়াব বিচাৰিছোঁ বা আমাৰ অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত সমৰ আচলতে ৰাজনৈতিক বাকযুদ্ধ থাকে সেয়া কোনো শাৰীৰিক আক্ৰমণ বা ব্যক্তিগত আক্ৰমণ সেই যুদ্ধক আমি বুজাব বিচৰা নাই ৰাজনৈতিক এখন যুদ্ধ সেয়া প্ৰতিদ্বন্দ্বী থাকিবই যিহেতু প্ৰত্যাহ্বানমূলক এখন যুদ্ধ হয় যিহেতু ৰাজনৈতিক পথাৰখনত গতিকে সেয়া বুজাবলৈ চেষ্টা কৰিছোঁ বাস্তৱতে আহি মই আকৌ কথা পাতি যাম যিহেতু মই ধৰ্মেন্দ্ৰ আপোনাৰ ওচৰলৈ আহিছোঁ মৰিয়নি সমষ্টি চৰ্চাত আমি আৰম্ভণিতে কৈছোঁ যে চৰ্চাত থকা এটা সমষ্টি আৰু সকলোৰে দৃষ্টি থকা এটা সমষ্টি হয়নে নিশ্চয় আমি এই সমষ্টি পুনৰ্নিৰ্ধাৰণৰ যিটো আচলতে আমি পৰ্যায় দেখিলোঁ তাত বহু সমষ্টি উলট পালট হৈছে নোহোৱা হৈছে বহু সমষ্টিত নতুন নতুন অঞ্চল সন্নিৱিষ্ট হৈছে যাৰ কাৰণে এইবাৰ মৰিয়নি সমষ্টিত যি ধৰণৰ পূৰ্বৰ সমষ্টিত যেতিয়া নিৰ্বাচন হয় মৰিয়নি সমষ্টিত তেতিয়া চাহ জনজাতীয় লোকসকলৰ তেওঁলোকৰ ভোটাধিকাৰ বেছি আছিল কিন্তু এইবাৰ অকণমান আহোম সম্প্ৰদায়ৰ লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব গতিকে এইবাৰ নিৰ্বাচনত সেইটো এটা ফেক্টৰ হ'ব নেকি এইটো আচলতে নাভাবোঁ যিহেতু প্ৰায় 70 বছৰ আচলতে যিটো কংগ্ৰেছৰ ৰাজনীতি হৈছিল আৰু সেইবোৰ আচলতে মানুহে পৰিত্ৰাণ বিচাৰি পেলাই ইতিমধ্যে দেখা গৈছে যে উন্নয়নৰ যি ছবি হৈছে মৰিয়নি সমষ্টিত যথেষ্ট হৈছে আৰু কথা আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো মই কৈছোঁ কথা হ'ল কি আমি মৰিয়নি সমষ্টিৰ যিটো আপোনাৰ কথা হ'ল সীমাৰ কথা কৈছে বা আপুনি যিটো কথা হ'ল কি দিলীপ সেনৰ কথা কৈছে আমি তিয়কৰ পৰা 9টা পঞ্চায়ত আমাৰ আহি পেলাই মৰিয়নি সমষ্টিত সোমাইছে আৰু ইয়াৰ পৰা হয়তো 3খন বাগান হৈছে তিতাবৰ সমষ্টিত সোমাইছে কিন্তু বিষয়টো হ'ল মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আচলতে 6 চনৰ পৰা ৰাজনীতি কৰিছে বিধায়ক হৈ আছে তেখেতে আৰু তেখেতে কথা হ'ল 6 চনৰ পৰা মানুহৰ লগত জড়িত হৈ আছে 24 ঘণ্টাৰ ভিতৰত তেখেতে 18 ঘণ্টা কাম কৰি আছে গতিকে উন্নয়নৰ ছবিটো তেখেতে কংগ্ৰেছত থাকি কৰিব নোৱাৰাৰ কাৰণে বিজেপিলৈ আহিবলগীয়া হ'ল 2021 আৰু 2021 তেখেত অহাৰ লগে লগে আচলতে মৰিয়নি সমষ্টিত বিভিন্ন জেগাত বিভিন্ন উন্নয়ন কাম কৰিছে 3খনকৈ বিশ্ববিদ্যালয় হৈছে মৰিয়নি মহিলা বিশ্ববিদ্যালয় অন্তি বিশ্ববিদ্যালয় হৈছে 100খন বিচনাযুক্ত হস্পিটেল হৈছে আপোনাৰ কথা ডাঙৰীয়া প্ৰতিষ্ঠা হৈছে অংগনবাড়ী ঘৰবিলাক হৈছে ৰাস্তা ঘাট পদূলিবিলাক হৈ আছে তো গতিকে আচলতে আপুনি আহোম ভোটাৰ কথা কৈছে মই জনগাঁথনিটোক লৈ ক'ব বিচাৰিছোঁ যে জনগাঁথনি যিহেতু সলনি হৈছে গতিকে এইবাৰ মৰিয়নি সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট অকণমান সলনি হ'ব নেকি জনগাঁথনি আচলতে ৰাইজে এটা বস্তু বিচাৰে আচলতে উন্নয়নটোৱে বিচাৰে আচলতে যে সমষ্টি বিধায়কে কি উন্নয়ন কৰিছে সেই উন্নয়নৰ কথা চিন্তা কৰিছে গতিকে উন্নয়নৰ ছবিটো ৰাখি পেলাই মানুহ এইবাৰ কিন্তু মৰিয়নি সমষ্টি আকৌ তেখেতলোকে বিপুল ভোট জয় কৰিব ঠিক আছে মই প্ৰদীপ দা আপোনাৰ ওচৰলৈ আহিম প্ৰদীপ দা আমি
মৰিয়নি সমষ্টিৰ এইবাৰৰ যুঁজখন আমি যি দেখিছোঁ যে বিজেপি আৰু ৰাইজৰ দলৰ মাজতে এটা তীব্ৰ প্ৰত্যাহ্বানমূলক যুঁজ হ'ব। আমি যিমান দূৰ গম পাইছোঁ যে মৰিয়নি সমষ্টিত এগৰাকী শক্তিশালী প্ৰাৰ্থী চৰ্চাত থকা প্ৰাৰ্থীক থিয় কৰোৱাবৰ বাবে ৰাইজৰ দলে যুঁজা কৰিছে, যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই, আনুষ্ঠানিক প্ৰাৰ্থী তালিকা কোনো এটা দলে প্ৰকাশ কৰা নাই। তথাপিও আমি এটা উমান পাইছোঁ যে ৰাইজৰ দলেও এইবাৰ মৰিয়নি সমষ্টিত খুব শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰাৰ্থী সাজু কৰি তুলিছে বুলি আমি ভিতৰুৱাকৈ গম পাইছোঁ। কিমান দূৰ সঁচা? ধন্যবাদ। এজন প্ৰাৰ্থীৰ কথা নহয়, মৰিয়ানী সমষ্টিৰ কাৰণে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই, তথাপি কেইবাজনো শক্তিশালী শিক্ষিত প্ৰাৰ্থী আমি ৰাইজৰ দলৰ পৰা আমি আবেদন পাইছোঁ। গতিকে কোনো বিশেষ এজন বা দুজন নহয়, ৩-৪জন তেনেধৰণৰ প্ৰাৰ্থী ইতিমধ্যে সাজু হৈ আছে। সময়মতে খুব সোনকালে আনুষ্ঠানিক ঘোষণা হ'ব। আৰু এটা কথা ক'ব খুজিছোঁ যে কিয় ৰাইজৰ দল কিয় মৰিয়ানীত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছে? পৰিৱৰ্তন সংসাৰৰ নিয়ম। কিন্তু আমি মৰিয়ানীত এটা বস্তু দেখা পাইছোঁ, বহুদিনৰ পৰা যেন এক স্থবিৰ অৱস্থা, উন্নয়নৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক, আমি এটা স্থবিৰ অৱস্থা। বিধায়কো আমি কণ্টিনিউৱাছলি ধাৰাবাহিকভাৱে একেই বিধায়ক দেখা পাইছোঁ, যদিও মাজে সময়ে দলৰ পৰিৱৰ্তন ৰাইজে প্ৰত্যক্ষ কৰিছে। আমি ক'ব খুজিছোঁ যে ৰাইজৰ দলে উন্নয়ন মানে কেৱল কেইটামান ৰাস্তা বা যি বিশ্ববিদ্যালয়ৰ কথা হৈছে, ইয়াত মই এটা কথা ক'ব খুজিছোঁ, উইমেন ইউনিভাৰ্চিটি সেইটো আগৰ চৰকাৰৰ দিনতেই উইমেন ইউনিভাৰ্চিটি আছিলে। যোৰহাটৰ ৰৰৈয়া অঞ্চলত ইতিমধ্যে কেইবাটা বেচ ওলাই গৈছে আৰু তেওঁলোকে বিভিন্ন কৰ্মস্থলীত এতিয়া ব্যস্ত। নতুনকৈ তাত শ্বিফ্ট হৈছে আগৰ তিয় সমষ্টি তথা নতুন মৰিয়ানী সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত কলিয়াপানী ব্লকত শ্বিফ্টে হৈছে মাত্ৰ। গতিকে সেইটো কোনো এই মুহূৰ্তে মই নিশ্চয় কোনো এজন বিধায়ক বা বৰ্তমান শাসকক মই এই বিষয়ে ক্ৰেডিট দিব খোজা নাই। ৰাইজে অৱগত যে উইমেন ইউনিভাৰ্চিটি যোৰহাটত বহুদিনৰ পৰা সফলভাৱে পৰিচালিত হৈ আছিল। যি কি নহওক, আমি এই উইমেন ইউনিভাৰ্চিটিৰ সফলতা কামনা কৰিছোঁ। লগতে আৰু ক'ব খুজিছোঁ, ৰেলৱে নগৰী মৰিয়ানী টাউন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ৰেলৰ ওপৰত ভিত্তি কৰি যি নগৰ বা চহৰৰ জন্ম হৈছে, তাত আমি দেখা পাইছোঁ যে ৰেলৰ কাৰখানা, ৰেলৰ ইঞ্জিন, ৰেলৰ ডব্বা, তাৰ ওপৰত ভিত্তি কৰি কাৰখানা হৈছে, ইণ্ডাষ্ট্ৰী হৈছে আৰু বহু স্থানীয় সংস্থাপন হৈছে। বহু জাগাত ভাৰতবৰ্ষত আমি দেখা পাইছোঁ। কিন্তু এই ক্ষেত্ৰতো মৰিয়ানী স্থবিৰ। ৰাইজৰ দলে নিশ্চয় এই বিষয়ে গুৰুত্ব দিব। আৰু সেয়াই নহয়, পৰিৱৰ্তন মানে আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বাৰে বাৰে কৈছে যে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগে। গাঁও অঞ্চলত জলসিঞ্চন, 3বাৰ খেতি, আমাৰ বজাৰ, আমাৰ পথাৰ বুলি কোৱা হয়, কিন্তু এই বজাৰ কেনেকৈ ৰাইজৰ হাতত আহিব তাৰ বিষয়ে এটা দীৰ্ঘম্যাদী পৰিকল্পনা আমাৰ আছে। বজাৰৰ নিশ্চয়তা আমাৰ লাগিব, তেতিয়াই খেতি পথাৰত খেতিয়কে তাৰ নিজৰ শ্ৰম প্ৰয়োগ কৰিব। সংস্থাপন, বজাৰ আৰু কৃষি ক্ষেত্ৰত মানে সামগ্ৰিক উন্নতি, এই প্ৰশ্নলৈ ৰাইজৰ দল শক্তিশালীভাৱে এই ৰাইজৰ দলে 3টা মূল এজেণ্ডা লৈছে সমষ্টিৰ উন্নয়নৰ কাৰণে। কিন্তু এতিয়ালৈকে স্থানীয় বিধায়কগৰাকীয়ে যি ধৰণে সমষ্টিৰ উন্নয়ন কৰিছোঁ বুলি দাবী কৰিছে, তাত ৰাইজৰ দলে কিমান দূৰ মানি লৈছে? সমষ্টিৰ উন্নয়ন হৈছে নে নাই মৰিয়নি সমষ্টিলৈ যদি চাই? এইমাত্ৰ বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে উন্নয়নহে আচল কথা, সমষ্টিৰ উন্নয়নহে মূল লক্ষ্য, মূল উদ্দেশ্য। গাঁৱৰ কথাটো বেলেগে ৰাখিলোঁ, গাঁৱত কি উন্নতি হৈছে ৰাইজেতো গম পায়। সেইটো পিছে গোটেই ঘটনাটো এটা প্লেনিঙৰ কথা। তাত কেৱল এজন বিধায়কৰ ওপৰত নিৰ্ভৰ কৰি নহয়, চৰকাৰৰ শাসকৰ প্লেনিংটো কি হ'ব। গতিকে এই ক্ষেত্ৰত গাঁৱত যে কোনো নিশ্চিত দীৰ্ঘম্যাদী পৰিকল্পনা নাই, এয়া আমি গম পাওঁ, এয়া ৰাইজে। কিন্তু নগৰত মই যোৰহাটৰ পৰা আহোঁতে বা প্ৰত্যেকৰে অভিজ্ঞতা আছে, প্ৰায় 1 ঘণ্টা 2টা ৰেলগেটত আমি মানে ৰৈ থাকিব লগা হৈছে। আৰু ঠিক তেনেকৈ আমি জানো যে ইয়াত পেচেণ্ট যিহেতু ইয়াত স্বাস্থ্য খণ্ডটো ইমান উন্নত নহয়, গতিকে ৰাইজ যোৰহাটৰ ওপৰত নিৰ্ভৰশীল। পেচেণ্ট লৈ যেতিয়া যাব লগা হয়, ৰেল গেটৰ অসুবিধাৰ কাৰণে পেচেণ্ট মৃত্যুবৰণ কৰিব লগাও হয়। গতিকে কি উন্নতি হৈছে সেইটো আৰু মই নিজে দেখুৱাই দিব নালাগে। ঠিক আছে, মই
ৰাইজ আছে যিহেতু দলৰ কৰ্মকৰ্তাসকল আছে মোৰ সন্মুখত তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আমি পেনেলত উপস্থিত থকা আৰু ব্যক্তি আছে তেওঁলোকৰ সৈতে কথা পাতিম বিৰতি এটা লোৱাৰ সময় হৈছে ষ্টাৰ 7 প্ৰেজেন্স সমূহ সময় 2026ত এইখিনিতে লৈছোঁ খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আৰু বিজেপি দলক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰদীপ দাস আছে আমাৰ মাজত আৰু লগতে নিৰপেক্ষ বিশ্লেষক দীপেন দাস আছে প্ৰদীপ দা ইতিমধ্যে প্ৰদীপ চৰকাৰ ডাঙৰীয়াই কৈছে যে এতিয়ালৈকে যিখিনি গাঁও অঞ্চলত উন্নয়ন সাধন হ'ব লাগে বা নগৰ অঞ্চলত উন্নয়ন হোৱা দেখিছে কিন্তু বিশেষকৈ মৰিয়নি সমষ্টিবাসী ৰাইজে এতিয়াও যোৰহাটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে হয়নে এই ৰেল গেটটো প্ৰধান সমস্যা আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক অন্যান্য ক্ষেত্ৰতেই হওক যোৰহাটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে সময় অৰ্থাৎ কাৰোবাৰ বোজা হৈ থাকিবলগীয়া হোৱা যেন এক ইংগিত দিছে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে অকণমান আপোনাৰ মতামত নহয় তেওঁৰ এই কথাটো মই একমত হোৱা নাই কাৰণ আমাৰ মৰিয়নি বহুখিনি ডেভেলপ হৈছে ৰাইজৰ দলে তেওঁলোকে দোষাৰোপ কৰিছে আমাক কিন্তু আমাৰ সেইটো কথা নহয় MLA আজি আমাৰ 20 ইয়াৰ্ছ হ'ল আজি তেওঁ 20 বছৰ যে তেওঁ MLA হৈ আছে তাৰ কাৰণটো কি তেওঁ ভাল কাম কৰিছে কাৰণে ৰাইজৰ মনটো তেওঁ জয় কৰিছে কাৰণে MLA হৈ আছে আৰু MLA এজন হোৱাটো এনেকুৱা কথা নহয় ৰাইজে ভাল পাই তেওঁক ভোট দিছে তেওঁ কোনোবা এজন পেচেণ্ট হওক কাৰোবাৰ ঘৰত বেমাৰী আছে কিবা হৈছে জুইলে কিবা যেনে ধৰণৰ আমাৰ MLA গৈ ৰাতি 12টা 1টা 2টা বজাত তেওঁৰ ঘৰত গৈ উপস্থিত হয় তেওঁ সহায় কৰে ইভেন কি তেওঁ মেডিকেল কলেজত যায় তেওঁ নিজাববীয়াকৈ ডেড বডি আনে আপোনালোকে সেইদিনা মিডিয়াত পাইছে এইবিলাক কাম আৰু চক স্বাস্থ্যকেন্দ্ৰ মৰিয়নিত আছে মৰিয়নিত 2টা স্বাস্থ্যকেন্দ্ৰ আছে টাউনত আৰু কয়লা পানীত ইমিডিয়েটলি 100 বেড হৈ আছে আৰু চক আমি যেতিয়া সৰু আছিলোঁ কলেজত পঢ়ি আছোঁ তেতিয়া আমি কি পঢ়িম বুলি ক'লে আমাৰ চিন্তা হৈছিলে আমি মেডিকেল পঢ়িব গ'লে অসমত 3টা মেডিকেল কলেজ আছিলে আছাম মেডিকেল কলেজ ডিব্ৰুগড় গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ এতিয়া আপুনি মেডিকেল কলেজ চাওক আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা মেডিকেল কলেজ আছে হয় না তো আমি প্ৰত্যেকটা সমষ্টিত মেডিকেল কলেজ দিব নোৱাৰিম নহয় আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত দিছে আমাৰ হেমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেওঁক মই এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই চেনেলৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় বিধায়কক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যোৰহাটপতি ৰাস্তাও ভাল কৰিছে আপুনি তেওঁ গাঁৱৰ কথা কৈছে আপুনি গাঁৱত সোমাওক প্ৰত্যেকটা গাঁও কংগ্ৰেছ আমলত আমি গাঁৱত সোমাব নোৱাৰি এটা গাড়ী লৈ গ'লে আৰু এজন বাইক লৈ আহিলে চাৰিওত আমি ৰৈ থাকিব লাগে কিন্তু এতিয়া চাওক আমি 2টা গাড়ী পাৰ কৰি যাব পাৰি প্ৰত্যেকটা গাঁও আমি বাজপাই দিনৰ পৰা আমাৰ গাঁৱত ৰাস্তা ঘাট চব ধুনীয়া হৈছে আৰু কি লাগে আৰু আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ইঞ্জিনিয়াৰিং কলেজ হৈছে আগত ইঞ্জিনিয়াৰিং কলেজ কেইটা আছিল কিন্তু এতিয়া প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ইঞ্জিনিয়াৰিং কলেজ আৰু মেডিকেল কলেজ আপোনাৰ হৈছে আমাৰ ষ্টুডেণ্টকেইটা পঢ়িব পাৰিছে সাহস কৰিব পাৰিছে আৰু আজিৰ দিনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ 1 পইচা নোলোৱাকৈ একদম নিকাকৈ আমাৰ 1.5 লাখ চাকৰি কোনটো চৰকাৰে ইমান বছৰ চাকৰি দেখাই দিয়ক পইচা নোলোৱাকৈ খালি পইচা লয় ইণ্টাৰভিউ দিয়াৰ আগতেই তেওঁলোকে ফিটিং হৈ থাকে তাৰ কোনজন প্ৰাৰ্থীক চাকৰি দিব তো আজি আমি ছাকচেছ হৈছি ৰাইজৰ ওচৰত যাবলৈ আমি আগবাঢ়ি গৈছোঁ যে আমি আমাক ভোট দিবলৈ বিজেপিক ভোট দিয়ক কাৰণ কি আমি নিকাকৈ আমি ৰাস্তা বনাইছোঁ মেডিকেল মই ৰাইজক এটা কথা ক্লিয়াৰ কৰি দিওঁ দৰ্শকে চাই আছে যিহেতু আপুনি যেনেধৰণে আপুনি কথাখিনি কৈছে যে কংগ্ৰেছ থকা সময়ত এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু আপোনালোকৰ জনপ্ৰতিনিধি বা বিজেপিৰ বিধায়কগৰাকী থকাৰ পৰা পৰিৱেশ সলনি হৈছে বা সকলোখিনি সমষ্টিবাসী ৰাইজে নিৰাপদে সমষ্টিটোত সকলোখিনি সা সুবিধা লাভ কৰি থাকিব পাৰিছে কংগ্ৰেছ থকা সময়ত সেইখিনি হোৱা নাছিলে অতি পৰিতাপৰ কথা যে আজি ডিবেট শ্ব'টো আমি কেনেধৰণে আগবঢ়াই নিম নাজানো কাৰণ এই কথাখিনিৰ প্ৰত্যুত্তৰ দিবলৈ অতি দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ এগৰাকীও দলীয় কৰ্মী ইয়াত উপস্থিত নাই আৰু মোৰ পেনেলত উপস্থিত নাই প্ৰদীপ দা কিয় হ'ল কি হ'ল বুলি ভাবে আপোনালোকে আমিও নিজে আচলতে আচৰিত হৈছোঁ কংগ্ৰেছ বিজেপিৰ মুখামুখি হ'ব নোৱাৰে তেওঁলোকৰ সেইটো সাধ্য নাই তেওঁলোকে আমাৰ আগত আহি কি ক'ব তেওঁলোকে 70 বছৰ ৰাজত্ব কৰিছে 70 বছৰত কি কৰিছে 3টা মেডিকেল কলেজ কৰিছে অসমত আমি কিমান কৰিছোঁ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা মেডিকেল কলেজ কৰিছোঁ আমি মই মৰিয়নি মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেন আমাৰ প্ৰত্যেকটা মাহত এটাকে মিটিং থাকে গুৱাহাটী আমাৰ 11টাৰ পৰা 10:30টাৰ পৰা মিটিং আমি ৰাতিপুৱা ইয়াৰ পৰা 5টাত গাড়ী লৈ ওলাওঁ আমি গুৱাহাটী গৈ 10টা 11টাত পাই যাওঁ আমি মিটিং পাতি ইভিনিঙত 5:30 6টাত ষ্টাৰ্ট দিওঁ ইয়াতে 6টাত পাওঁ বিকজ অফ ৰোড ভাল হৈছে ৰাস্তা ভাল হৈছে তাৰ কাৰণে আমি পাৰিছোঁ সেফটি আছে ৰাস্তাত সেফটি হৈছে ৰাস্তা ভাল হৈছে তাৰ কাৰণে আমি অহা যোৱাত সুবিধা পাইছোঁ আমি পাইছোঁ তো সেইকেইটা কংগ্ৰেছৰ ওচৰত নাই তেওঁলোকে কি ক'ব তেওঁলোকে আহি ডিফেন্স দিবলৈ তেওঁলোকৰ সাধ্য নাই কৰিছে কি প্ৰদীপ দা কওক ঘটনাটো হৈছে কোৱা হৈছে শাসকীয় দলৰ প্ৰতিনিধিৰ পৰা যে 20 বছৰ এতিয়াৰ যিজন MLA তেওঁ ভোট পাই আছে 20 বছৰ তেওঁ এই আজিৰ শাসকৰ MLA আছিলে নেকি প্ৰথম কথাটো হৈছে তেওঁ যদি ক'ব লাগে 5 বছৰৰ কথা ক'ব লাগে তেওঁ 21ৰ পৰা মই বিজেপিৰ কথা কৈছোঁ দাদা মই বিজেপিৰ কথা কৈছোঁ মই বিজেপি চৰকাৰৰ কথা কৈছোঁ মই বিজেপি চৰকাৰৰ কথা কৈছোঁ ৰাইজে শুনিছে বিজেপি চৰকাৰৰ কথা কৈছোঁ 20 বছৰৰ কথা কৈছে মই বিজেপি চৰকাৰৰ কৈছোঁ বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা 20 বছৰে তেওঁ ৰাইজে জিকাই আছে চৰকাৰ ইমান ডেভেলপ কৰিব পৰা আৰু এটা কথা কৈছে যে ইমান চাকৰি দিছে কি চাকৰি দিছে কিমান ডেভেলপ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপুনি চাওক 21ত তেওঁ কৈছিলে প্ৰতি বছৰত 1 লাখ চাকৰি দিব
MLA আমাৰ BJP ত আছে। MLA ডেভেলপ কৰিছে। MLA গোটেই সমষ্টি ডেভেলপ কৰিছে। আমাৰ মৰণি কৃষক আমি চাকৰি দিছো। প্ৰদীপ দা, ডেভেলপ কৰিছে। আপুনি ক'ব খুজিছে, মই বুজিছো, আপুনি ক'ব খুজিছে যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিলে আৰু এই সম্পূৰ্ণ 20 বছৰৰ আৰে কংগ্ৰেছত থাকোঁতে তেওঁ কাম কৰিবলৈ নিদিয়ে। আমাৰ সময়ত আমি 4 বছৰত ইমান কাম কৰিব দিছোঁ, তেওঁ আমাৰ সমষ্টি গোটেই অসমৰ ভিতৰত জিলিকি আছে। আমাৰ মৰিয়নি মিউনিচিপালিটিৰ আণ্ডাৰত কিমান কাম হৈছে। ঠিক আছে, মই ৰাইজৰ মতামত ল'ম। ঋতুৰাজ দা আছে অকণমান। ঋতুৰাজ দা, এইবাৰ মৰিয়নি সমষ্টিৰ নিৰ্বাচনী সমীকৰণ কি দেখিছে, সলনি হ'ব পাৰে নেকি? ধন্যবাদ NKTV সমূহ বিষয়বোৰলৈ। আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে চাবিটো লৈ সেই ক্ষেত্ৰত ক'বলৈ গ'লে আজি প্ৰেক্ষাপটত ক'বলৈ গ'লে আহোমৰ ভোটাৰ যথেষ্ট বেছি। তথাপিতো আমি এইটো কথা ক'বলৈ নাযাওঁ যে আজি আমাৰ আহোমৰ এজনী প্ৰাৰ্থী লাগে বা অন্য বাগানৰে হওক বা অন্য জাতিয়ে হওক, সেইটো কথা আমি ক'বলৈ নাযাওঁ। গোটেই ডিপেণ্ড কৰিব তেখেতলোকে আজিলৈকে তেখেতলোকৰ কথা ৰাখিছেনে, তেখেতলোকে কি কৰ্ম কৰি আহিছে আৰু তেখেতলোকে কি প্ৰতিশ্ৰুতি দি আমাৰ জাতিটোৰ কাৰণে কি কৰি আহিছে। এই ক্ষেত্ৰত মই এটা কথা স্পষ্টকৈ কওঁ, কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ। আজি আহোম জনগোষ্ঠীক আজি টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ কাৰণে কংগ্ৰেছ চৰকাৰ দিনতো মাতি আহিছে, আজিও মাতি আহিছে। দিল্লীৰ উলংগ হৈ প্ৰতিবাদ কৰিছে, কিন্তু আজিলৈকে আমাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই। কিয়? এইটো আমাৰ প্ৰশ্ন হৈছে। আমাৰ বিজেপিয়ে লাচিতৰ প্ৰতিমূৰ্তি আমি বনাইছোঁ। বিজেপিয়ে লাচিতৰ প্ৰতিমূৰ্তিৰ কথা কোৱা নাই। কৰি আছোঁ। চাওক, মই লাচিতৰ মাইকটো দিব প্ৰতিমূৰ্তিৰ অমৰ, কথা আমি নকওঁ, বহুত প্ৰতিমূৰ্তি অমৰ, তেখেতক দিয়া। আপোনালোকে বনাইছে, এই ক্ষেত্ৰত আমি ধন্যবাদ কৰিব। দিছোঁ। আমাৰ আদৰ্শ এজন প্ৰতিনিধি পঠিয়াইছে, প্ৰতিনিধিয়ে কওক, কমেণ্ট নকৰিব। মানে ক'ব লাগিব, মই ডিষ্টাৰ্ব দিয়া নাই, মই ডিষ্টাৰ্ব দিয়া নাই। এক মিনিট, আপুনি শুনক, মই কৈছোঁ তেওঁক মই ডিষ্টাৰ্ব দিয়া নাই। মই লাহেকৈ কৈছোঁ আমাৰ চৰকাৰে লাচিতৰ মূৰ্তি আনিব লাগে। ৰাইজৰ আপোনালোকৰ কাণত পৰাকৈ মই কৈছোঁ, তেওঁক ডিষ্টাৰ্ব নিদিয়াকৈ কৈছোঁ, তেওঁক মনত কৰাই দিছোঁ যে লাচিতৰ প্ৰতিমূৰ্তি আমাৰ বিজেপি স্থাপন কৰিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী আহি লাচিতৰ আমাৰ প্ৰধানমন্ত্ৰী আহি সকলোৱে ক'ব পাৰিব, সকলোৱে ক'ব পাৰিব। প্ৰধানমন্ত্ৰী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আহি লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গৈছে, আমি কমেই। জনজাতিকৰণৰ সমস্যাটো এটা দীঘলীয়া সমস্যা, দীৰ্ঘম্যাদী সমস্যা। চৰকাৰ আহিছে, চৰকাৰ গৈছে, চৰকাৰ সলনি হৈছে, আকৌ আহিব, আকৌ যাব। কিন্তু ভুক্তভোগী এইসকল, যিসকলে জনজাতিকৰণৰ আশাত টোপত এতিয়াও আশাত চেঁচা পানী পৰিছে আৰু আশা লৈ তেওঁলোকে বহি আছে যে এদিন তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰিব। বিভিন্ন ধৰণৰ আলোচনা হয় আৰু এই আলোচনাসমূহ নিশ্চয় কৰিব। হয়, আলোচনাসমূহ কিন্তু নিৰ্বাচনৰ সময়ত বেছিকৈ হয়। এতিয়া নিৰ্বাচনলৈ মাজত কেইটামান দিন, আমি যিমান নিৰ্বাচনৰ দিন চমু চাপি আহে তেতিয়াই এই বিষয়টো আকৌ গা কৰি উঠে। আমি আশা কৰিছোঁ এইবাৰ যাতে এই সমস্যাটো সমাধান হয়। মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিম। প্ৰদীপ দা, তেওঁলোকৰ এই সমস্যাটো বিভিন্ন আলোচনা বিলোচনা হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি দিয়া হৈছে যে এইবাৰ সমস্যা সমাধান হ'ব, এইবাৰ হ'ব, এনেধৰণে কোৱা হৈছে। কিন্তু কিমান আশা ঋতুৰাজ দা, আশা কিমান? যদি এতিয়া আগন্তুক ইলেকশ্যনৰ প্ৰাগমুহূৰ্তত তেখেতলোকে যদি আমাক প্ৰতিশ্ৰুতি নিদিয়ে, কিন্তু আগন্তুক বিধানসভাৰ ইলেকশ্যনত কিন্তু মৰিয়নি সমষ্টিত তেখেতলোকৰ অকণমান প্ৰব্লেম আহিব, এইটো স্পষ্ট কথা। আৰু তাৰমানে মোৰ কথাটো সত্য যে এইবাৰ নিৰ্বাচনী সমীকৰণ মৰিয়নি সমষ্টিত কিছু সলনি হ'ব পাৰে। মই আৰম্ভণিতে কৈছোঁ যে এইবাৰ জনগাঁথনি অকণমান সলনি হৈছে, আহোম সম্প্ৰদায়ৰ ভোট এইবাৰ বেছিকৈ সোমাইছে। জনজাতিকৰণৰ যিটো কথা আছে, এইটো আমাৰ অসমৰ ভিতৰতে বহি ফটককৈ কৰা এটা বস্তু নহয়। তেওঁ আমাৰ মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ইচ্ছা আছে, তেওঁ প্ৰকাশ কৰিছে, আপোনালোকে সকলোৱে টিভি নিউজত পাই আছে। সম্পূৰ্ণ ইচ্ছা আছে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্পূৰ্ণ বিষয়টো লৈ পেলাই প্ৰচেছত আছে। প্ৰচেছিং কৰাৰ পাছত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইটো প্ৰেৰণ কৰিছে। এটা প্ৰজাতিৰ দল ইয়াৰ পৰা গৈছে, তেওঁলোকৰ লগত ডিছকাছ হৈছে আৰু আমাৰ ইচ্ছা সদিচ্ছা আছে কাৰণে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। চাওক, কংগ্ৰেছ চৰকাৰ 70 বছৰ ৰাজত্ব কৰিছে, তেওঁলোকে পৰা নাই। আমি জাষ্ট 10 বছৰ কৰিছোঁ। আমাক আৰু অলপ সময় দিলে আমাৰ CM ছাৰে কৈছে এইটো নিশ্চয় হ'ব। চাওক, 10 বছৰ ভোট কৰিব পাৰে, এবছৰ ভোট কৰিব পাৰে, কিন্তু আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি কিন্তু আপোনালোকে ফেলা হৈছে। আমাৰ আহোম সম্প্ৰদায় জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে ফেলা হৈছে আৰু আমাৰ অসম জনজাতিক আপোনালোকে সম্পূৰ্ণ ভেঙুচালি কৰিছে, এইটো স্পষ্ট কথা। কিন্তু আগন্তুক দিনত কিন্তু এইদৰে যদি আপোনালোকে কৰি থাকে, আপোনালোকৰ আহোমৰ জনজাতিৰ যিটো ভোটাৰ, সেই ভোটাৰৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নেক্সট আহি থকা ইলেকশ্যনত আপোনালোকে তাৰ সন্মুখীন হ'ব। নহয়, মই ৰাইজক এটা কথা কৈছোঁ, বিজেপি এনেকুৱা এটা দল, আমি ৰাজনীতি জাত পাত আমি এইবিলাক নকৰোঁ। আহোম আমাৰ যিমান অসমৰ জনগোষ্ঠী আছে চব আমি একত্ৰিত হৈ বিজেপিৰ যে শ্লোগান আছে সবকা সাথ সবকা বিকাশ, আমাৰ মোদী যে শ্লোগান, সেইটো হিচাপত আমি জাতপাতৰ কথা নক'ব, আহোমে কেতিয়াও জাতপাতৰ কথা নকয়। কিন্তু অসমত যিমান কিটা জাতি জনজাতি আছে সকলোকে একগোট কৰি আজি পৰ্যন্ত কৈছোঁ আহোমে মাত মাতি আহিছে, কিন্তু আগতো মাত মাতি থাকিব, এইটো স্পষ্ট কথা। সবকা সাথ সবকা বিকাশ মৰিয়নি সমষ্টিৰ ক্ষেত্ৰত
কিমান সফল হৈছে স্থানীয় জনপ্ৰতিনিধিগৰাকী? চাওক, আমি মৰিনী সমষ্টিৰ এই সমূহ সময়ত উপস্থিত আছোঁ আৰু মোৰ ভাৱে মৰিনী সমষ্টিৰ আভ্যন্তৰীণ বিষয়বস্তু লৈ আমি কথা পতাটো উচিত। আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটটো এই মঞ্চখনৰ পৰা বিবেচনা কৰাটো কোনো প্ৰকাৰে যুক্তিসংগত নহয় বুলি মই ভাবোঁ। হয়, ঠিকে কৈছে আপুনি। এতিয়া প্ৰশ্ন আহিল 2024 চনৰ বিধানসভাৰ নিৰ্বাচন প্ৰায় সমাগত। ইতিমধ্যে বিভিন্ন দলে বিভিন্ন কুচকাৱাজ কৰিছে। আমি কি পালোঁ আৰু কি পাবলৈ গৈ আছোঁ তাৰ ওপৰত যি মেনিফেষ্টো এই দলে দিব তাৰ পিছতহে আমি সিদ্ধান্ত লোৱাৰ এটা পৰিৱেশ আহি পৰিব। কিন্তু ইয়াৰ মাজত ওলাই পৰিব আমাৰ যিখিনি নেপালোঁ, যিখিনিক আমাক আশা দিছিল, য'ত আমি প্ৰতাৰণা অনুভৱ কৰিছোঁ। আমি বিভিন্ন সময়ত আমি সেই প্ৰতাৰণাখিনিৰ কিন্তু ভৱিষ্যতৰ নিৰ্বাচনৰ সময়ত তাৰ এটা ফলাফল দলসমূহে পাবলৈ সক্ষম হ'ব। আৰু বিশেষকৈ দলসমূহ মানে যিকেইটা দলে বিভিন্ন সময়ত চৰকাৰ গঠন কৰিছিল আৰু আমাক বিভিন্ন প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে, সেই দলসমূহ যেতিয়া আমাৰ সন্মুখলৈ পুনৰবাৰ আহিব, এজন সচেতন ভোটাৰ হিচাপে কিন্তু সেই কথাষাৰ বিবেচনা কৰিহে তেওঁৰ সপক্ষে বা বিপক্ষে ভোট দান কৰিব। এতিয়া মই এটা বিষয় ক'বলৈ আহিছোঁ, যিহেতু মই নাগৰিক ৰূপে ইয়াত উপস্থিত আছোঁ। মই মৰিনী এজন ব্যক্তি, নাগৰিক, কিন্তু মৰিনী নগৰ এটা সময়ত ৰেল নগৰী, বিৰলা, চাহ বাগান আৰু এই নগা ৰাজ্যৰ এটা বিৰাট ব্যৱসায়িক কেন্দ্ৰ আছিল ইয়াত। মৰিনীৰ ব্যৱসায় লৈ উজনি অসমত বিৰাট চৰ্চা হয়। কিন্তু শেহতীয়া কেইবাটামান বছৰত ইয়াত বহি থকা ব্যক্তিসকলেও অনুভৱ কৰিব, এই মুহূৰ্তত মৰিনীত থকা একো এখন দোকানত কেতিয়াবা বহনি বোলা যিটো শব্দ, যাত্ৰা, এই বহনিৰ পৰিৱেশ নাইকিয়া হ'ল। কিয় এতিয়া সেই বিষয়টো যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাক কোনোবাই ক'ব যে আমি কাৰোবাৰ বিৰোধ কৰি পেলাই কৰিছোঁ। কিন্তু এই প্ৰশ্নটোৰ উত্তৰত সন্দৰ্ভত মোৰ এটাই কথা আছে, বহু হাজাৰ মানুহৰ সংস্থাপন বা জীৱন জীৱিকাৰ প্ৰশ্নটো জড়িত হৈ আছে। আৰু এজন কোনোবাই যেতিয়া কাৰোবাক লিড কৰিবলৈ যায়, তো সেই লিডাৰজনৰ এটা নৈতিক দায়িত্ব মই ভাবোঁ হ'ব লাগে যে সেই মানুহবিলাকৰ জীৱন জীৱিকাৰ সন্দৰ্ভত তেওঁলোকে কি কৰিছে। উন্নয়ন সঁচাকৈ কৰিছে, যথেষ্ট আন্তঃগাঁথনি এইখন চৰকাৰে কৰিছে, তাৰ বাবে ধন্যবাদ। আমি এতিয়াও শুনি আছোঁ যে এখন ফ্লাইঅভাৰ মৰিনীত হ'ব, তাৰ বাবেও আমি আদৰণি জনাইছোঁ, সোনকালে হওক। যে ইয়াৰ আগত এজন বক্তাই কৈছিল যে আমি যাতায়াতত বহুত অসুবিধা পাইছোঁ। সঁচাকৈ আমাৰ চকুৰ সন্মুখত আমি কেতিয়াবা আমাৰ মানুহ হেৰুৱাবলগীয়া হৈছে। এজন মানুহৰ মৃত্যু হোৱাটো স্বাভাৱিক। চিকিৎসালয়ত যদি ডক্টৰজনে কৈছে যে এই মানুহজন অমুক কাৰণত মৰিছে, তেতিয়াহ'লে সেই বিষয়টোত মানুহৰ ক'বলগীয়া নাথাকে। কিন্তু লৈ যাওঁতে যেতিয়া মানুহজন মৰে, তাতকৈ হতাশগ্ৰস্ত হ'বলগীয়া নহয়। যি নিজৰ আত্মীয়ক খুব হাতত হেৰুৱাইছে, তেওঁ সেই কথাষাৰ আচলতে উপলব্ধি কৰিব পাৰিব। আৰু এটা বিষয় মই এইখিনিতে ক'ব বিচাৰিছোঁ যে মৰিনী নগৰ কেন্দ্ৰিক যি ব্যৱসায় বাণিজ্য, এই কিন্তু গোটেই সমষ্টি ভিত্তিটোতেই, সমষ্টি লেভেলতে এই কথাষাৰ আছিল। কিন্তু এইখিনিও আমি চাব লাগিব, কাৰণ কেলৈ চৰকাৰে চাকৰি দিছে, যিমানসকলক চাকৰি দিছে তাৰ বাদে যিমানবিলাক নিবনুৱা, যিখিনি কৃষিজীৱী ব্যক্তি আছে, যি বজাৰ সমাৰ কৰিবলৈ ইয়ালৈ আহে, তেওঁলোকক আমি এটা উচিত পৰিৱেশ দিব লাগিব। আজি মই কৃষকৰ সন্তান, মোৰ দেউতাই কেতিয়াবা কৃষকৰ দায়িত্বত আছিল, বৰ্তমানে মোৰ দেউতা নাই। কিন্তু যিসকল কৃষক, তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক'ত বিকিব, এখন বজাৰ লাগে। আমি যদি সেই পৰিৱেশটো যদি এজন সচেতন নাগৰিক দিব নোৱাৰিছোঁ, তেতিয়াহ'লে আমি ইয়াত ফুটনি মাৰি থকা বা নিজকে বৰ সাজপাৰ পিন্ধা ইয়াত দম্ভালি মাৰি থকাৰ ঠিক আছে। মই যিখিনি বুজিছোঁ সমস্যা আছে আৰু এই সমস্যাৰ তালিকাখন দীঘলীয়া। দীপেন দা, মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই আপোনাৰ মতামতখিনি খুবেই জৰুৰী আজিৰ অনুষ্ঠানটোত মই লৈ যাম। আন এটা বিৰতি লোৱাৰ সময় হৈছে। ষ্টাৰ 7 প্ৰেজেন্স সমূহ সময় 2024 অব্যাহত থাকিব। আন এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকে চাই আছে ষ্টাৰ 7 প্ৰেজেন্স সমূহ সময় 2024 মৰিয়নি সমষ্টিৰ পৰা। ৰাইজৰ আশা আকাংক্ষা, আশা প্ৰত্যাশা, সফলতা বিফলতা জনপ্ৰতিনিধিৰ সকলোখিনি কথা আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ ক্ষোভ আছে, এইবাৰ মৰিয়নি সমষ্টিৰ নিৰ্বাচনী সমীকৰণ কেনেকুৱা ধৰণৰ হ'ব তাৰ আমি আলোকপাত কৰি আছোঁ। বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত আছে, দলীয় নেতা কৰ্মীসকল উপস্থিত আছে, শাসক পক্ষ আছে, বিৰোধী পক্ষ আছে। কাৰ কিমান যুক্তি সবল, কি সমস্যা, কি ইস্যু, কি নিৰ্বাচনী এজেণ্ডা লৈ এইবাৰ নেতাই ৰচনাতাৰ কাষ চাপিবলৈ চেষ্টা কৰিছে, সকলোখিনি জনাম আমাৰ আজিৰ এই অনুষ্ঠানৰ পৰা মৰিয়নি সমষ্টিত। আমি অকণমান বিৰোধী পক্ষৰ কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু মৰিয়নি সমষ্টিত এইবাৰ যদিও আমি কৈছোঁ যে বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দল, এই তিনিটা দলৰ মাজতেই এখন যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু মই এতিয়ালৈকে যি পৰিৱেশ দেখিলোঁ, তাত নিৰ্বাচনী যিখন যুঁজ হ'ব, সেয়া এক প্ৰকাৰ অকণমান সলনি হৈ ৰাইজৰ দল আৰু বিজেপিৰ মাজতে যেন যুঁজখন সীমাবদ্ধ থাকিব, সেয়া অনুমান কৰিব পৰা গৈছে। গতিকে ৰাইজৰ দলৰ প্ৰাৰ্থী সাজু হৈছে, এফালে বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী সাজু হৈছে। কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে, কিন্তু দেখা যাওক নিৰ্বাচনৰ যি আচলতে প্ৰাৰ্থী তালিকা আনুষ্ঠানিক ঘোষণা হোৱালৈ বাকী আছে। গতিকে কোনে প্ৰাৰ্থিত্ব লাভ কৰে, কাৰ মাজত যুঁজখন হ'ব, কেনেকুৱা ধৰণৰ ফাইট হ'ব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন মৰিয়নি সমষ্টিৰ ৰাইজে বিকল্প বিচাৰিছে নেকি? নিশ্চয় বিচাৰিছে। আমি একচুৱেলি মৰিয়নি সমষ্টি আজিৰ পৰা আজিলৈকে যিখন চৰকাৰে চলাই আছে আৰু যিখন চৰকাৰে কৈ আছে যে আমি মৰিয়নি সমষ্টিত উন্নয়ন কৰিছোঁ, কিন্তু উন্নয়ন বুলি ক'লে আমি একচুৱেলি কি বুজা যায়? উন্নয়ন বুলি ক'লে আমি যিখন আমি LP স্কুল আছে, প্ৰথম শিক্ষাৰ কথাটো মই কৈছোঁ, LP স্কুলবিলাকত এতিয়াও শিক্ষক অভাৱ হৈ আছে। এখন LP স্কুলত যিটো হাৰত যিকেইটা শ্ৰেণী থাকে, 5টা শ্ৰেণী আজিকালি, সেই 5টা শ্ৰেণীত আপোনাৰ 5জন মিনিমাম শিক্ষক থাকিব লাগে, তাত কিন্তু 1 বা 2জনহে থকা দেখা গৈছে। তেতিয়া আমি এতিয়াও বিজেপি চৰকাৰে যে এই ক্ষেত্ৰত তেওঁলোকে যে পিছুৱাই আছে, আমি সেইটো গম পাইছোঁ, অনুভৱ হৈছে। আৰু এটা আমি উন্নয়ন বুলি ক'লে কি বুজোঁ? আমি খোৱা পানী এটুপি পাব লাগে সকলোৱে, কিন্তু মৰিয়নি সমষ্টিত ইমানবিলাক পানী যোগান আঁচনি বনাইছিলে,
তেওঁলোকৰ কিন্তু এখনো আজিলৈকে ভালকৈ পানী খাবলৈ পোৱা নাই ৰাইজে। অৰ্থাৎ খোৱা পানীৰ সমস্যা আছে। খোৱা পানীৰ বহুত সমস্যা আছে। মানুহ প্ৰথম শিক্ষা হয়। আপুনি যিহেতু বিদ্যালয়ৰ কথা উত্থাপন কৰিছে, হয়, হয়। শিক্ষকৰ কথা কৈছে, হয়। পাঠদানৰ কথা কৈছে, হয়। অৰ্থাৎ আমি যদি চাওঁ সামগ্ৰিকভাৱে শিক্ষাৰ ক্ষেত্ৰত মৰিয়নি সমষ্টি আৰু অলপ আগবাঢ়িবলগীয়া আছে, আৰু লগতে খোৱা পানীৰ সমস্যা। হয়, খোৱা পানী আজি কোনো এজন ভালকৈ কোনো এটা ফেমিলিয়ে ভালকৈ খোৱা পানী অভাৱ হৈ আছে, খাবলৈ পোৱা নাই তেওঁলোকে। এটোপা বিশুদ্ধ খোৱা পানী যে মানুহে শৰীৰৰ কাৰণে খাব লাগে আজি সেইটো নাই। ছেকেণ্ড কথাটো কৈছোঁ, থাৰ্ডত কথাটো কৈছোঁ যে আমাৰ মেডিকেল ব্যৱস্থাটো মৰিয়নিত আজিলৈকে পেচেণ্ট ৰাখিব পৰা কোনো এখন মেডিকেল বনাব পৰা নাই। যিমানে কম উন্নতি হৈছে, ইয়াত যদি ৰোগীৰ জৰুৰী অৱস্থা হয়, ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, তেতিয়া কি হয়? এইটো কেতিয়াও ইয়াত ৰখাৰ কোনো ডক্টৰৰ কোনো সা সৰঞ্জামেই নাই। আজি অকল এক্সৰে ৰিপৰ্ট এটা কেতিয়াবা বনাই দিয়ে তেওঁলোকে, এক্সৰে ৰিপৰ্টটো কিন্তু সদায় মেচিনটো বেয়াই হৈ থাকে বুলি কোৱা শুনো। এইটো বহুত এটা ডাঙৰ আমাৰ মৰিয়নি সমষ্টিৰ কাৰণে প্ৰব্লেম। আমি ভুগি আহিছোঁ আজি নাগালেণ্ডৰ একদম সীমাৰ পৰা যদি যোৰহাটলৈ যায় মিনিমাম 1 ঘণ্টা ওপৰত লাগে। আৰু 108ত ফোন কৰিলেও আজিকালি 108ও নহা হৈছে, তেওঁলোকে ব্যস্ত আছে বুলি কয়। আমি কৃষি ক্ষেত্ৰখনলৈ যদি যাওঁ, কৃষি ক্ষেত্ৰত আজি পুৰণি যুগৰ পৰা যিটো ছিষ্টেমত আজি কৃষি ক্ষেত্ৰ চলি আহিছে সেইটো ক্ষেত্ৰতে কোনোবাই উন্নয়ন বুলি এইটো কোনো ক'ব নোৱাৰে। আজি আমাৰ অসমীয়া মানুহে এবছৰত এবাৰে যি ধান খেতিটো অকণমান কৰিব পৰা হৈছে, সেয়াও কিন্তু বহুত অঞ্চলত হাতীৰ কাৰণে কৰিব নোৱাৰে। আজি বহু কৃষিভূমি আজি বহিৰাগত মানুহকো বিকি দিবলগীয়া হৈছে। এইটো কিন্তু বহুত দুখৰ কথা। আৰু আমাৰ কৃষি ক্ষেত্ৰবিলাকৰ যিবিলাক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহে কৃষিভূমি কৰি আছে, সেইবিলাকৰো এতিয়ালৈকে পট্টা ভালকৈ হোৱা নাই। যাৰ 10 বিঘা আছে সেইবিলাকে 1 বিঘা পাইছে, কোনোবাই 2 কঠা পাইছে, কোনোবাই 3 কঠা পাইছে। সেইটো এটা আমাৰ বহুত ঠিক আছে দাদা, ডাঙৰ সমস্যা। আৰু এটা সমস্যাৰ কথা কৈছোঁ, দাদা এতিয়া আমি পাট্টা দি আছো, পাট্টা দি আছে হয়, দিয়া নাছিলে। কিন্তু যাৰ 10 বিঘা আছে, যাৰ খেতি মাটি 10 বিঘা আছে, তাৰ কোনোবাই 2 বিঘাই পাইছে, এতিয়াও বহুত মানুহে পোৱা নাই। আটাইতকৈ ডাঙৰ আৰু এটা কথা আছে, কিন্তু বিজেপি চৰকাৰে খাজানাও লোৱা নাই। বিজেপি চৰকাৰ অহাৰ পৰা বহু একচনীয়া মাটিও আজিলৈকে খাজানা লোৱা নাই। সেইটো বহুত ডাঙৰ কথা আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে। আজি খিলঞ্জীয়া মানুহ আজি সংকটত ভুগি আছে। মই ইয়াকে কৈছোঁ, আৰু বহুত ক'বলগীয়া আছে। বহু স্থানীয় লোক আছে, আমাৰ মৰিয়নি দল সংগঠনৰ কৰ্মী আছে। আমাৰ মৰিয়নি মিউনিচিপালিটি 1978ত মৰিয়নি টাউন কমিটি স্থাপিত হৈছিলে। কিন্তু মই সেইদিনা পৰহি দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে হেৰিত হেমন্ত বিশ্ব শৰ্মাৰ যি ভাৰ্চুৱেলি তেওঁ অপিনিয়ন কৰিছিলে, আৰু আমাৰ MLA ৰূপজ্যোতি কৰ্মী মহোদয়ৰ উপস্থিতিত আমি মৰিয়নি মিউনিচিপালিটিয়ে পাট্টা পালোঁ। 78ত যিটো স্থাপিত হৈছিলে, আমি 2026ত পাট্টা পালোঁ, আৰু আমি মিঠাই খোৱালোঁ, বম ফুটালোঁ। মোৰ ফেচবুক পেজত আছে, মৰিয়নি মিউনিচিপালিটিৰ ফেচবুক পেজত এইটো আছে। আৰু আমি মৰিয়নি টাউনৰ মানুহ বিল্ডিং বনাই 3 তলা 4 তলা বিল্ডিং বনাই আছোঁ, ইমান দিনে পাট্টা নাই। কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা প্ৰত্যেকটা ফেমিলিক 1.5 কাটাকে আমি পাট্টা দিছোঁ, 1.5 কাটা। তাৰপিছত আমি পাট্টা দিব নোৱাৰোঁ। কিন্তু আমাৰ বাগিচাত ইভেন কি বাগিচাত পাট্টা দি আছে, আমাৰ বাগান অঞ্চলত দি আছে পাট্টা দি আছে। আৰু দাদা বাগান অঞ্চলত আমি আগত সোমাব নোৱাৰি, ৰাস্তা ঘাট নাই। এতিয়া ৰাস্তা বাগান অঞ্চল স্কুল মাটি পাট্টা অলৰেডি দিছে, নিদিয়া নহয় দিছে। কিন্তু য'ত 10 বিঘা পাব লাগে 10 বিঘা মাটি আছে, তাত 2 কঠা মাটিহে দিছে। আমি এজনক 10 বিঘা যাৰ 5 বিঘা আছে তাত 1 কঠা মাটি পতাহে পাইছে। এখন পতা নকয়, এখন পাতা বুলি নকয় আচলতে। য'ত 5 বিঘা খিলঞ্জীয়া মানুহৰ মাটি আছে, দুখীয়া মানুহ ৰাইজৰ, সেই মানুহজনে 5 বিঘা মাটি পাতা পাব লাগে, কিন্তু তাত 1 কঠা মাটি পতা পাইছে। পাতা হ'ল নেকি? সুৰক্ষিত নাই। যদি ৰ'ব, মাটি টুকুৰা যদি সুৰক্ষিত নাই, আজি মোৰ মাটি 5 বিঘা আছে, মোৰ মাটি টুকুৰা যদি 1 কঠা মাটি পাতা পাওঁ, মই সুৰক্ষিত হ'ল নেকি? মোৰ 2টা ল'ৰা আছে ঘৰত, মই কাক দিম? আমি বিজেপি চৰকাৰ খিলঞ্জীয়াৰ কাৰণে আছো, আমাৰ অসমৰ কাৰণে আছো, অসমৰ কাৰণে থাকিম, অসমৰ কাৰণে থাকিম, আমাৰ খিলঞ্জীয়াৰ কাৰণে আমি আছো। আজি ৰূপজ্যোতি কৰ্মীয়ে কথা দিছে বুলি কৈছে। ৰূপজ্যোতি কৰ্মী 15 বছৰ কংগ্ৰেছত আছিলে। তিতাবৰ নগৰখন ৰূপজ্যোতি কৰ্মীয়ে বনাইছিলে। প্ৰথম ৰূপজ্যোতি কৰ্মীয়ে আছিলে 15 বছৰ কাৰ্যকালত। 5 বছৰ কি হ'ল আপুনি সেইটো কওক মোক। ৰূপজ্যোতি কৰ্মীয়ে কংগ্ৰেছত থকাৰ পিছত, বিজেপিলৈ অহাৰ পিছত 5 বছৰ কি হ'ল আপুনি মোক দেখুৱাওক। 5 বছৰ কি কৰা নাই, আপুনি কি কৰা নাই, কি কৰিছে মই কম, কি কৰিছে মই কম, কি কৰিছে মই কম। এইটো মোৰ হাতত আছে, এইটো মোৰ হাতত আছে। কি কৰিছে ইয়াত এদিনত এক কৰিব নোৱাৰিব কি কৰিছে, কিন্তু কি কৰা নাই আপোনালোকে কওক। ডক্টৰ নাই, 10 বছৰ কংগ্ৰেছত আছিলে, একো কৰিব নোৱাৰিলে, কিন্তু 4 বছৰত বিজেপিত আহি বহুতখিনি কৰিছে। মই আপোনালোকে এটা লিষ্ট দিম, এটা লিষ্ট মই মহিলাসকল আছে, যিহেতু একাংশ মহিলাসকল আছে, মহিলাসকল ক'ব পাৰিব আপুনি, কওক কি কৰিলে ৰূপজ্যোতি কৰ্মীয়ে 5 বছৰ কি কৰিলে কওকচোন। বিশেষকৈ আজি যিটো বিষয় উল্লেখ কৰি আছে যে মৰিয়নি সমষ্টি সমীকৰণৰ বিষয়লৈ,
আমি ভাবোঁ তেনেকুৱা কোনো আমি হেৰি দেখা নাই কাৰণ আমি য'তেই গৈছোঁ আমি বিজেপিয়ে বিশেষকৈ মই ক'বলৈ গৈছোঁ যে আমাৰ চৰকাৰখনৰ যিখিনি কৰণীয় কৰ্তব্য তেওঁলোকে ৰাইজৰ মাজত আমি যাবলৈ আমি সুবিধা পাইছোঁ কাৰণ আমাৰ চৰকাৰখনে আমাৰ যিখিনি কৰণীয় কাম কৰি গৈছে কাৰণ আজি একজন সাধাৰণ মানুহে আমি মধ্যবিত্ত পৰিয়ালৰ কথা এগৰাকী বিধৱা মহিলা হওক বা এগৰাকী সাধাৰণ ঘৰৰ মানুহৰ পৰিয়াল এটা কেনেকৈ চলি আছে যিখিনি প্ৰয়োজনীয় হয়তো কিছুমানে ক'ব পাৰে যে 1250 টকা ধনী মানুহৰ কাৰণে প্ৰয়োজন নাই কিন্তু এগৰাকী বিধৱা দুখীয়া মানুহৰ কাৰণে কি প্ৰয়োজন সেইটো আমি নিজে উপলব্ধি কৰিব পাৰোঁ কাৰণ এগৰাকী বিধৱা মহিলা যেতিয়া তেওঁ 50 টকা এটাৰ কাৰণে কাৰণ আমাৰ আগত কয় যে আজি মই 1250 টকা পাইছোঁ কিন্তু তাৰ কাৰণে মই আজি কাইলৈ ছোৱালীজনী কলেজলৈ যাবৰ কাৰণে মই মোৰ 50 টকাটো দিছোঁ আৰু বা মই যিকোনো এটা সুবিধাখিনি মই দিবৰ কাৰণে মোৰ সহায় হৈছে তেনেদৰে নতুন সমীকৰণৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ যে আমি এইটো যিটো বিষয় উল্লেখ কৰি আছে যে আহোম ভোটাৰ বা যি ভোটাৰেই নহওক এই ভোটাৰৰ ক্ষেত্ৰত কিন্তু ভোটাৰে নিৰ্ধাৰণ কৰিব যে কাক ভোট দিব কিন্তু আমি হয়তো ইয়াত তৰ্কযুদ্ধ কৰিব পাৰোঁ কিন্তু ইয়াত কোনো সেই তৰ্কযুদ্ধই আমাৰ কোনো ফলাফল নলয় কাৰণ ভোটাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰকে ভোট দিব ইয়াত আৰু বেলেগ চৰকাৰ বা বেলেগৰ কোনো ইয়াত চৰকাৰ গঠন হ'ব নোৱাৰে কাৰণ ৰাইজৰ দল কংগ্ৰেছৰ কোনো ইয়াত আহি নতুন ইয়াত কোনোবা এজেণ্ডা লৈ আহি লাভ নাই কাৰণ স্কুলৰ শিক্ষাৰ কথা কৈছে স্কুলখনত শিক্ষাৰ্থী আজি আমাৰ ঘৰৰ ইয়াত থকা কিমানে নিজৰ স্কুলখনত আমাৰ নিজৰ স্থানীয় স্কুলখনত এডমিশ্যন দিয়ে সদায় নিজৰ ষ্টেণ্ডাৰ্ড দেখুৱাবলৈ সদায় নিজৰ ষ্টেণ্ডাৰ্ড মিলাবৰ কাৰণে প্ৰত্যেকে চৰকাৰী স্কুলত কোনো ল'ৰা ছোৱালী নিনিয়ে বিজেপিৰ নেতাসকলে দিয়ে নে চৰকাৰী স্কুলত বিজেপিৰ মন্ত্ৰী MLA সকলে দিয়ে নে সেইটো কথা মই ক'বলৈ যোৱা নাই মই কৈছোঁ যে আমাৰ নিজৰ মানুহখিনিয়ে যেতিয়া স্কুল এখন ভাল হ'বলৈ হ'লে স্কুলখনৰ উন্নতৰ পৰিস্থিতি এটা হ'বলৈ হ'লে তাত কি থাকিব লাগিব কাৰণ স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব লাগিব আমাৰ আজিকালি কিয় তেতিয়াহ'লে চৰকাৰী স্কুলখনত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে সেই কথাটো আমাৰ কোনোবা স্থানীয় সেই কথাটো গুৰুত্ব দিছে নে আপোনালোকে আমাৰ কোনো দিয়া নাই আপুনি 1250 টকাৰ কথা কৈছে 1250 টকা দিছে তাত আমাৰ কোনো আপত্তি নাই কিন্তু তাৰ বিপৰীতে যদি সেই পইচাখিনিৰ বিপৰীতে যদি আমাৰ উদ্যোগীকৰণ কৰিলেহেঁতেন তেতিয়াহ'লে 1250 কৰি আছে দাদা কৰিছোঁ সেইটো ঘৰত ল'ৰা ছোৱালী নাই সেইটো মাই বুজে 1250 টকাৰ মেডিচিনৰ কিমান প্ৰয়োজন নাই যেটো ঘৰত ল'ৰা ছোৱালী নাই আপুনি হয়তো থাকে 1250 টকা কিমান জৰুৰী তেওঁ গম পাব বুঢ়ীমা থাকে তেওঁ গম পাব 1250 টকা কিমান জৰুৰী হয় ল'ৰা ছোৱালী যেটো ঘৰত বুঢ়ীমা থাকে তেওঁলোকে গম পাব 1250 টকা কিমান জৰুৰী আৰু যেটো ফেমিলি মেডিচিনৰ দৰকাৰ আছে তেওঁলোকে গম পাব যে 1250 টকা কিমান জৰুৰী হয় মই এবাৰকে আহোম ভোটাৰ হিচাপে কৈছোঁ যে মৰিয়নি ভোটাৰ কথা নহয় নতুন সমীকৰণে ভোটাৰ কথা কোৱা নাই ভোটাৰ কথা কোৱা নাই আমি আহিব লগা যি কৰিলে সেইটো কৰাৰ দায়িত্ব আপোনালোকৰ ঠিক আছে আমি আপোনালোকক যোৱাবাৰ ভোট দিছিলে কিন্তু এইবাৰ বিজেপি চৰকাৰৰ দিনত নাৰী সবলীকৰণ হৈছে এটা গোটক 5 লাখ টকালৈকে সাহায্য অনুদান প্ৰদান কৰি এটা গোটে নিজৰ স্বাৱলম্বী হোৱাৰ মহিলাসকলে পদ বিচাৰি ল'বলৈ সক্ষম হৈছে আপুনি সমষ্টিৰ কথা কওক সমষ্টি যাৰ জিন্ন হৈ আছে কথা কওক সমষ্টি 100-150 বিঘা মৰিয়নি টাউনত যে বেকাৰ পৰি আছে কি কৰিছে আপোনালোকৰ আহিব লগাত কি কৰিব সেইটো কথা কওক আপোনালোকৰ যদি আপোনাৰ যদি চকু আছে বাইদেউ ৰ'ব 10,000 টকা কৈ অনুদান দিছে দাদা সেইটো 10,000 টকা বহি দিছে 92 গ্ৰুপ আছে 92 চাকৰি থকা মহিলাক পেঞ্চন আপোনালোকৰ চকু আছে মৰিয়নি সমষ্টিৰ তীব্ৰ বাকযুদ্ধ সফলতা বিফলতা সমষ্টিৰ উন্নয়ন অনুন্নয়ন সকলোখিনি কথা চলি আছে আমি আকৌ যাব বিচাৰিছোঁ আন এগৰাকী বাইদেউ আছে 10,000 টকা দিছে সেইটো দিয়াটো ভুল হৈছে মহিলাসকল আত্মনিৰ্ভৰ হ'ব নালাগে আপোনালোকৰ কথাটো এইটোৱে ঠিক আছে কংগ্ৰেছে সূতা কম্বল দিছিল আপোনালোকৰ চৰকাৰে পইচা দিছে কথা এক মিনিট মহিলাৰ সবলীকৰণ হৈছে বুলি কৈছে নাৰী সবলীকৰণ মহিলাসকল স্বাৱলম্বী হৈছে বুলি কৈছে সেই কথাটো তেওঁলোকে মানি ল'ব খোজা নাই বিচৰা নাই নেকি মহিলা সবলীকৰণ নাৰী সবলীকৰণ শুনক কি কৈছে তেওঁ আমি বিচাৰিছোঁ আমাৰ কৈছে ৰ'ব আমাৰ কথাটো শুনক আপুনি ক'লে আমাৰ কথাটো শুনক আমি কৈছোঁ যে মহিলা
সবলীকৰণ আপোনালোকে কৰিছে, বিজেপি চৰকাৰে কৰিছে। আমি তাত এইটো উন্নতি কৰিবৰ কাৰণে আপোনালোকক যোৱাবাৰ ভোটটো দিছিলে। কিন্তু আমি বিচাৰিছোঁ মৰণি সমষ্টিৰ কথা। আমি মৰণি সমষ্টিৰ কথাত আমি কৈছোঁ যে আমাৰ ইয়াত 100-150 বিঘা মাটি একদম ৰাস্তাৰ লগত আজি পৰি আছে। আহিব লগা ইলেকশ্যন এইটো বিৰলা প্লাইউড কোম্পানী আমি সৰুতে পঢ়িছিলোঁ এছিয়াৰ ভিতৰত চবতকৈ বৃহত্তৰ প্লাইউড কোম্পানী মৰাণী বিৰলা। কিন্তু এইটো প্ৰাইভেট চেক্টৰ, এইটো বন্ধ হৈছিলে 1992 তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰে কেলে খোলা নাই? তেতিয়া কংগ্ৰেছ চৰকাৰে খোলা নাই কেলে? 1992 বন্ধ হৈছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰে কি কৰিছিল? আপোনালোকৰ যে কেমেৰা আছে, সত্যক আপোনালোকে এটা ৰাখিব নোৱাৰে। আমাৰ ইয়াত এটা অডিটৰিয়াম আমি বিচাৰি আছিলোঁ, আমাৰ ৰাইজে বিচাৰিছিলে যে উন্নতিকৰণ হয়, এইকেইটা কোৱা ভাল লাগে। এটা ভাল অডিটৰিয়াম এটা আমাক লাগে। কিন্তু আজিলৈকে যোনটো অডিটৰিয়াম আছে, আপোনালোকৰ যদি কেমেৰা আছে আপোনালোকৰ চিলিংকেইখন দেখাই দিয়ক। ইয়াত অলপ আগতে বহুতে দুখন চকী ভাঙি পৰিছে। এইটো উন্নতি আজিৰ ডেটত এইটো উন্নতি আপোনালোকে চব মৰণিখন কি হৈ আছে? মৰণি টাউনত দেই, বিজেপি টাউন, বিজেপি কংগ্ৰেছ বুলি নহয়, আপোনালোকে আছেতো ইয়াত। সেইটো কাৰণে আহিব লগা আমি বিচাৰিছোঁ যে আহিব লগা আমি যাক ভোট দিম, আহিব লগা আমি যাক আমি ভোট দিম, তেখেতে এনেকুৱা এটা মেনিফেষ্টো দিয়ক যাতে এটা উন্নতি হয়। আপুনি উন্নয়নৰ কথা কৈছে, যিহেতু মৰিয়নি সমষ্টিৰ উন্নয়ন নাই হোৱা বুলি কৈছে, কওকচোন। ইনফ্ৰাষ্ট্ৰাকচাৰ অসমীয়াত কথা এষাৰ আছে, প্ৰকৃততে টোপনি যোৱা মানুহক জগাবলৈ ভাল, যি ভাও ধৰে তেওঁক জগালেও হাৰ নাপায়। আজি ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত বিজেপিৰ বিধায়ক হিচাপে 5 বছৰ হোৱা নাই। তেওঁ তাৰ আগত যি কেইবাৰ বিধায়ক হৈছিল, কি উন্নতি কৰিছিলে তেওঁলোকে আগতে কওক। আৰু এই 5 বছৰৰ ভিতৰত তেওঁ কি কৰি হৈছে তেওঁলোকে চাওক। যদি দেখা নাই, শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, খেলৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, কণ শিশু অংগনবাড়ী স্কুলৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, ষ্টেডিয়ামৰ কথা যদি ক'ব যায়, খেলৰ ক্ষেত্ৰত ক'ব, ইউনিভাৰ্চিটিৰ কথা ক'ব যায়, সেইবোৰ কি উন্নয়ন নহয়? তেওঁ বিধায়ক বিজেপি হিচাপে হোৱাৰ আগত হৈছিল নেকি? আগতে কি 10খন ইউনিভাৰ্চিটি আছিল নেকি মৰিয়নি সমষ্টিত? আগতে 10খন কি কয় আপোনাৰ ষ্টেডিয়াম আছিল নেকি? এই বাকী উন্নয়ন হোৱা নাই? তেখেতসকলৰ দিনত কি 10খন ষ্টেডিয়াম আছিল নেকি? কংগ্ৰেছ 10খন ষ্টেডিয়াম আছে, যিটো কাৰণে ৰূপজ্যোতি কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত আহিবলৈ বাধ্য হ'ল। তেওঁ জানে যে কংগ্ৰেছত থাকে কোনদিন তেওঁ উন্নতি কৰিব নোৱাৰে নিজৰ সমষ্টিৰ কাৰণে, আৰু সেইকাৰণে তেওঁ বিজেপি দলত আহি এই কম দিনৰ ভিতৰত তেওঁ উন্নতি কৰি গৈছে। মই সেইটো নিজে ভুক্তভোগী। মোৰ সন্তানে যেতিয়া মেডিকেলৰ ইণ্টাৰভিউ দিবলৈ গৈছিল, অসমত তেতিয়া মাত্ৰ 3খন মেডিকেল কলেজ, য'ত চিট আছিল কেৱল 600 চিট, যিটোৰ বাবে মোৰ ল'ৰাই এডমিশ্যন ল'ব নোৱাৰে মেডিকেল। আজি অসমত মেডিকেল কলেজ 14খন হ'ল আৰু 10খন ইতিমধ্যে নিৰ্মাণৰ অৱস্থাত আছে। তাৰ ইতিমধ্যে 18খন ল'ৰা ছোৱালী তাত আজি চিট ল'বলৈ সক্ষম হৈছে। সেইটো কি অসমৰ উন্নয়ন, মৰিয়নি সমষ্টিৰ উন্নয়ন বা অসমৰ উন্নয়ন নহয় বুলি ক'ব নেকি তেওঁলোকে? ঠিক আছে। উন্নয়ন নাই হোৱা বুলি আমি নকওঁ, উন্নয়ন যথেষ্ট হৈছে। কিন্তু এইখিনিতে বিজেপি কংগ্ৰেছ বুলি নহয়, আমি জনসাধাৰণ হিচাপত আমাৰ যিখিনি আমাৰ অত্যাৱশ্যকীয় সেইখিনি আমি স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ এখন স্বাস্থ্যকেন্দ্ৰ লাগে, ডক্টৰ লাগে, খোৱা পানী ব্যৱস্থা লাগে, অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান আমাক লাগে, যাতায়াতৰ ব্যৱস্থা একেখিনি নহয়। অসম নাগালেণ্ডৰ সীমা সমস্যাটো লাগিব আমাক, একেখিনিয়ে লাগিব। যিখিনি আমি ভুগি আছো সেইখিনি আমাক লাগিব। আহিব লগা দিনবোৰত আমাক যিখিনি লাগে সেইকাৰণে আমি ভোটটো দিম। উন্নতি কৰিছে, আমি উন্নতি নাই কৰা, যথেষ্ট উন্নতি কৰিছে। 4 কোটি টকা এটা অডিটৰিয়ামৰ কাৰণে বিধায়কৰ বিফলতাৰ কাৰণে ইয়াৰ পৰা ঘূৰি গৈছে। আজি চাওক এটা অডিটৰিয়াম আছে, তাৰ ওপৰতে আপোনালোকে কেমেৰাটো ঘূৰাই দিয়কচোন। গোটেইখিনি চিলিং ফটা, এইখিনি কি 5 বছৰ ঠিক কৰিব পৰা নাই নেকি? চিলিংটো ফটা নহয়, ইয়াত ড্ৰামা হয়। কথাবিলাক অকণমান শালীনভাৱে ক'বলৈ উঠি নাহিব, নিজৰ মুন ভাই কৈ আছে ইমান কথা। মই এটা কথা কৈছো, আজিৰ পৰা এসপ্তাহ আগত আপোনালোকে নিজৰ জেগাৰ পৰাই কথাবিলাক কওক, সমস্যাবিলাক আপোনালোকে নিজৰ জেগাৰ পৰাই কওক। বিধায়কে ঠিক কৰিব, এইটো পৌৰসভাৰ আণ্ডাৰত আছে। ইমান দিন পৌৰসভা কাৰ? মৰিয়নিত পৌৰসভা কোন দলৰ? আপুনি মোক ক'বলৈ দিয়ক, এইটো পৌৰসভাৰ আণ্ডাৰত আছে। কথাটো শুনি লওক, যিটো কৈছে এনচাৰটো শুনি লওক। আপুনি কৈ আছে শুনিছো, মই এনচাৰটো দিলো, আপুনি মোক 1 মিনিট দিয়ক। এজনে কওকচোন, এজনে কওক। চিলিংটো ভাঙি গৈছে, আপোনালোকে ইয়াত অনুষ্ঠান কৰে, পৌৰসভাক কমপ্লেইন নকৰে, ডাইৰেক্ট এমএলএ কৈছে কথাটো। উন্নয়নৰ এটা এক্সাম্পল দিছে। এক ছেকেণ্ড সময় দিয়ক। আমাৰ মুন ভাই, মোৰ ভাতৃস্বৰূপ, মোৰ বন্ধুস্বৰূপ মুন ভাই, তেওঁ ডেভেলপ হোৱা নাই বুলি কৈছে। আজিৰ পৰা এসপ্তাহ আগত তেওঁৰ ঘৰত যোৱা মেইন
ৰাস্তাটো আমাৰ MLA সহ আমি গৈ ৱাৰ্ড মেম্বাৰ গৈ অপেনিং কৰি আছো তাৰ ফটো আমাৰ ওচৰত আছে এক সপ্তাহ আগত মোৰ কথাটো কৈছে মোৰ ঘৰ ৰাস্তাটো কথা কৈছে মোৰ ঘৰ ৰাস্তাটো বিধায়ক মহোদয় ফিটা কাটিছিলে 2000 কোৱা নাই মই কৈছো এক সপ্তাহ আগত আমাৰ ঘৰ ৰাস্তা 5 বছৰ লাগিলে 200 মিটাৰ ৰাস্তা বনাবলৈ 70 বছৰ লাগিলে 70 বছৰ কংগ্ৰেছ পৰা নাই আমি কৰি দিছো ঠিক আছে ধন্যবাদ তাৰ কাৰণে ধন্যবাদ তাৰ কাৰণে আমি আপোনালোকক আমি উন্নতি নাই কৰা বুলি আমি নকওঁ এইকেইটা আপোনালোকক আমি যোৱাবাৰ ভোটৰ কাৰণে আপোনালোকে উন্নতি কৰিছে কিন্তু আহিব লগা দিনবোৰত আপোনালোকক আমি আঙুলিয়াই দিছো যে এইখিনিৰ কাৰণে আপোনালোকে আমাৰ ৰাজ্য সাধাৰণক প্ৰদীপ দা আমি সমষ্টিৰ খতিয়ান লৈ আছো যেতিয়া অকনমান শুনো ৰাইজে কি বিচাৰিছে সমস্যাৰ কথা ওলালে সমাধান হ'ব এইটোৱে আমি যোৱাবাৰ ভোট দিছিলোঁ আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আৰু এতিয়া আমি আপোনালোকৰ ওচৰত আকৌ আহিছোঁ অকল আপোনালোকৰ ওচৰত নহয় যিসকল প্ৰতিনিধিত্ব কৰিব সেই প্ৰতিনিধিত্বক আমি আঙুলিয়াই দিছোঁ যে আহিব লগা প্ৰজন্মবোৰক আপোনালোকে কিছুমান সা সুবিধা দিয়ক যেনেকৈ কিছুমান আমাৰ অসুবিধা হৈ আছে যোৱা 70 বছৰ বা 20 বছৰ হোৱা নাই মৰিয়নি সমষ্টি আকৌ আমাৰ বিজেপি জিকাব আমি আকৌ উন্নতি কৰি যাম এক মিনিট এটা কথা কওঁ মোৰ ইয়াত কেইবাজনো সাংবাদিক ভাই বন্ধু উপস্থিত আছে দেই তেখেতলোকে আজি মোৰ অঞ্চলত মই বসবাস কৰা জেগাটুকুৰাত নাই বুলিও 17 বাৰ আপোনাৰ নিউজ কৰিলে একদম কান্দি শুনিব 17 বাৰ নিউজ কৰিলে ইয়াত সাংবাদিক মোৰ ভাই বন্ধুসকল আছে আটাইকেইজনে আছে সেই ৰাস্তাটো প্ৰথম ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে প্ৰথম মিটিংখন মাৰিছিলে সেই ৰাস্তাটোৰ ওপৰত মাৰি তেখেতে কৈছিলে যে মই প্ৰথম বিধায়ক হৈ জিকি আহি প্ৰথম বিধায়ক হৈয়ে এই ৰাস্তাটো বনাই দিয়াই মোৰ প্ৰথম কাম হ'ব সাংবাদিক বন্ধুসকল খাই আছে তেখেতলোকে আমনি পাই গ'লগে নিউজ কৰি আপোনাক মই কি ক'লো কংগ্ৰেছৰ পৰা বিধায়কলে যেতিয়া উপ নিৰ্বাচন পাতিছে উপ নিৰ্বাচনত কেম্পেইনিং কৰিবলৈ গৈ ভোট বিচাৰি গৈ কৈ আহিছিলে মনত ৰাখিব পৰিবাৰে মই আপোনাক এইবোৰ তৰ্ক লাগিবলৈ মই নিৰপেক্ষ মানুহ ৰাইজৰ সমস্যা লৈ ইয়াত খাৰা হৈছোঁ মই কংগ্ৰেছ বিজেপি কৰিবলৈ অহা নাই জ্বলন্ত সমস্যা এটা কথা কৈ আছো ৰ'ব শুনিছো সেই ৰাস্তাটো আজিলৈকে সেই ৰাস্তাটো নহ'ল সেই গাঁৱৰ মানুহৰ খোৱা পানী এই সাংবাদিক বন্ধুসকলে নিউজ কৰি আমনি লাগি গ'ল আজিলৈকে খোৱা পানী ব্যৱস্থা নহ'লে আপুনি বিশ্বাস কৰে নকৰে নাজানো আজিও মই 7 বাৰ পানী পথাৰৰ মাজৰ পুখুৰীৰ পৰা কঢ়িয়াই মোৰ ঘৰত ফিটকি দি ফিল্টাৰ কৰি খাবলৈ দি আহিছোঁ সেই উন্নতি বুলি মই আজি কৈছোঁ আমি উন্নতি নাই হোৱা বুলি কোৱা নাই কিন্তু মানুহৰ যিখিনি সাময়িক অত্যাৱশ্যকীয় যিখিনি অসুবিধা স্বাস্থ্য পানী ৰাস্তা এইখিনি আমাক লাগে ইয়াৰ পৰা বেছি দূৰ নহয় মাত্ৰ 6 কিলোমিটাৰ আছে ইয়াত সাংবাদিক বন্ধুসকল আছে তেখেতসকলে কিমানবাৰ নিউজ কৰিলে যদি আপোনালোকৰ NKTV মানুহ তেখেত খাৰা আছে কল্লোল ভাই হয়নে কিমানবাৰ ফোন নিউজ কৰিলে তেতিয়াহ'লে আপুনি কি ক'ব আমি নাই হোৱা বুলি কোৱা নাই কিন্তু এইখিনি মানুহৰ অভাৱ সমাধান হ'ব লাগে যিহেতু আপোনাৰ সমস্যা লৈছোঁ আমি কিন্তু হ'ব হৈ যাব কওক সকলোলৈ নমস্কাৰ জনাইছোঁ জ্যেষ্ঠ ককাইদেউজনক সেৱা জনাই আৰু তেওঁৰ কথাখিনি শুনি আছোঁ বহুত দেৰিৰ পৰা আমি ইয়াত চিঞৰ বাখৰ কৰিবলৈ অহা নাই হয় আমি যুক্তিৰে তৰ্ক কৰিবলৈ আহিছোঁ যুক্তিৰে কথাকেইটা ক'বলৈ আহিছোঁ তেওঁ এটা কথা স্বীকাৰ কৰিছে যে হয় উন্নয়ন হৈছে কিন্তু সেই তেওঁলোকৰ উক্ত জেগাখনত কিছুমান সা সুবিধা পোৱা নাই ইয়াত এটা কথা আছে হয়তো সকলোৱে জানে যে আমি ভুৰুকাত হাতী ভৰাবগৈ নোৱাৰোঁ যদি আগতে হোৱা নাই এতিয়া হ'ব ভৱিষ্যতলৈ হ'ব কাৰণ এইটো এটা সৰু কথা ৰাস্তাৰ কথা কৈছে আমি চিন্তা কৰি আছোঁ আণ্ডাৰ ৱাটাৰ টেনেল বনোৱা আমি চিন্তা কৰি আছোঁ বিজেপি চৰকাৰে চিন্তা কৰি আছে বৃহৎ এটা যিটো গোটেই এছিয়াৰ ভিতৰত নাই গোটেই পৃথিৱীৰ ভিতৰত নাইকিয়া এটা প্ৰজেক্টৰ কথা চিন্তা কৰিছে গতিকে এইবোৰ সৰু কথা আমি সকলো কথা নোট ডাউন কৰি সকলোৰ লগতে থাকি সকলোৰে হৈ কাম কৰা আমি প্ৰতিজ্ঞা দি থৈছোঁ প্ৰতিশ্ৰুতিবদ্ধ গতিকে আপোনালোকে নিশ্চিন্ত মানে থাকক আপোনালোকৰ কাম হ'বই ঠিক আছে প্ৰতিশ্ৰুতি বুলিয়ে ক'ব লাগিব সময় চমু চাপিছে নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে কিন্তু কথা হ'ল কি উন্নয়ন মানে এনেকুৱা উন্নয়ন হয় নেকি যে এজন বৃদ্ধ মানুহে যদি 250 টকা পায় আপেল 1 কেজি দাম 250 টকা সেইটো উন্নয়ন বুলি কয় নেকি এগৰাকী ৰান্ধনীয়ে যদি এমাহ ভাত বনাই যে 1000 টকা পায় 1000 টকা এঘৰ মানুহ কেইদিন চলে কংগ্ৰেছ বিজেপি বুলি কোৱা নাই মই কোনো দলৰ মই কোনো ৰাজনীতিৰ মানুহ নহয় কিন্তু তেনেকুৱা কথাবিলাকৰ উন্নতি হয় নাই মানুহৰ অধুন্নতি এঘৰ মানুহক 1250 টকা দিলে সেই মানুহ ঘৰে কিমান দিন খাব 1250 টকা সেই মানুহ ঘৰক হতভম্ব কৰিছে মানুহ ঘৰক তললৈ হতাই আনিছে এইটো উন্নতি বুলি কয় উন্নতি ক্ষেত্ৰত মই আজি 1 বছৰ 2 বছৰ 5 বছৰ আগত এটা টক শ্ব'ত আহিছিলোঁ আমাৰ দাদাই কৈছিলে আপুনি আজি যোৰহাটৰ পৰা আহিছে চাগে মৰিলে আপুনি আহোঁতে দেখিছিলে এখন বজাৰ ৰাস্তাৰ কাষত দাদাই কৈছিলে আজি 5 বছৰ আগত মই টক শ্ব'ত আহিছিলোঁ দাদাই তেতিয়া বেলেগে কথা কৈছিলে খুব সোনকালে এখন বজাৰ উপযুক্ত বজাৰ দিম
আমাৰ গাঁৱৰ পৰা মানুহবিলাক আহি পেলাই বহিছিলে ক'ত ৰাস্তা কাষত আপুনি যি দেখিছিলে আজি 5 বছৰ দাদাই বজাৰখন ক'ত দিলে সেইটো কথা কওকচোন সেইটোৱে উন্নতি মুঠি কৰে নেকি বজাৰ আমি দিছোঁ আমাৰ যিটো ডেইলি বজাৰত 8 বিঘা মাটি আছে তাত আমি বহাইছোঁ এটাও মানুহ তাত বহিবলৈ নোখোজে কৈছে আমাৰ গাড়ী ৰখাৰ জেগা নাই আৰু তাত বিক্ৰী নহয় চ' তেওঁলোকে বজাৰৰ ৰাস্তাৰ কাষত আহি যায় প্ৰশাসনে যেতিয়া উঠায় আকৌ তেওঁলোকে হাত খুৱাই আকৌ তেওঁলোকে চব্জি লাগিলে আমাৰ ওচৰত যায় যে আমি দাদা আহি 2 ঘণ্টা বহু 2 ঘণ্টা পাছত আমি গুচি যাওঁ তো আমি বজাৰৰ ভিতৰত নাযাওঁ আমি ৰাস্তাৰ কাষতে বহিম তো এই গাঁৱৰ মানুহখিনি ইমান দূৰৰ পৰা আহে তেওঁলোকৰ ৰিকুৱেষ্টটো শুনি আমি আকৌ ছাইডত বহিব দিওঁ নহ'লে বজাৰত মাটি পৰি আছে আপোনালোকে ছাৰ্ভে কৰক আচ্ছাৰ প্ৰতিনিধিসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ মৰিনী সমষ্টিত কি বিচাৰিছে আপোনালোকে কি বিচাৰিছে আপোনালোকৰ দাবীসমূহ আপোনালোকৰ সমস্যাসমূহ যোৱা 5টা বছৰত সমাধান হ'লনে নাই মই আচাৰ কাৰ্যকৰ্তা আদিবাসী ছাত্ৰ সন্থা স্পেচিয়েলি আমি বাগিচাৰ পৰা বিলং কৰোঁ আৰু আমি আদিবাসী ৰাইজক নেতৃত্ব দিওঁ এতিয়া প্ৰথম কথা হ'ল আমি নিৰপেক্ষ না আমি বিজেপি ছাপোৰ্টাৰ না আমি কংগ্ৰেছ ছাপোৰ্টাৰ এতিয়া কথা হ'ল বিজেপি চৰকাৰে কিন্তু বাগিচা অঞ্চলত ডেফিনেটলি যথেষ্ট মেক্সিমাম কাম কৰিছে নাই কৰা বুলি মই নকওঁ শুনি লওক আজি ৰাস্তা ঘাটেই হওক জগন্নাথ ৰাস্তা ঘাটৰ কাম মেক্সিমাম হৈছে জগন্নাথ ভৱন হৈছে ইফালে আপোনাৰ মডেল অংগনৱাড়ী চেণ্টাৰ হৈছে হাই স্কুল হৈছে এইখিনি কাম কৰিছে সেইটো কাৰণে চৰকাৰক ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ 2 নম্বৰ কথা হ'ল চৰকাৰখনে যিটো আগৰ চৰকাৰ কোনোদিন চিন্তা নকৰা কাম এটা কৰিলে সেইটো হ'ল আমাৰ 4% জবত ৰিজাৰ্ভেশ্যন আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কিন্তু আমাৰ কমিউনিটিৰ মানুহে চাকৰি পাইছে চৰকাৰী চাকৰি পাইছে সেইখিনি কিন্তু আগত হোৱা নাছিলে এটা ছেকেণ্ড কথা হ'ল আমাৰ যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰে কিন্তু আমাক যিটো প্ৰতিবেদন পাছ কৰিলে STV হোৱাট ইজ STV ডুপ্লিকেট এটা STV দিব বিচাৰিছে এইটো কিন্তু আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু আমাৰ যিবিলাক কমিউনিটিৰ অলৰেডি আদাৰ ষ্টেজত কিন্তু জনজাতিকৰণৰ মৰ্যাদা পাইছে আমি কোনো কাৰো আমি নতুনকৈ কৈ বিচৰা নাই আমাৰ যিটো জনম অধিকাৰ বাৰ্থ ৰাইটছ আমি সেইটো বিচাৰিছোঁ কিন্তু চৰকাৰখনে এইটোত আমাক পতনা কৰি আছে ছেকেণ্ডলি কথা হ'ল যিটো ৱেজ ইনক্ৰিজ আজিৰ তাৰিখত 250 টকা কিন্তু দৈনিক মজুৰি দি আছে দৈনিক মজুৰি 250 টকাত এটা ফেমিলি ঘৰখন চলাব পাৰে নেকি 250 টকা প্লাস 30 এতিয়ালৈকে ইনক্ৰিজ হোৱা নাই প্লাস 30 ডিক্লেয়াৰ হৈ গ'ল ইনক্ৰিজ হোৱা নাই ডিক্লেয়াৰ হৈ গ'ল ইনক্ৰিজ হোৱা নাই প্লাস 30 ডিক্লেয়াৰ হৈ গ'ল বৰ্তমানলৈকে ইনক্ৰিজ হোৱা নাই মই আপোনাৰ মোৰ এটা ডিক্লেয়াৰ হৈ গ'ল বিধানসভা ডিক্লেয়াৰ হৈ গ'ল বিধানসভা ডিক্লেয়াৰ হৈ গ'ল প্লাস 30 ডিক্লেয়াৰ হৈ গ'ল প্লাস 30 ডিক্লেয়াৰ হৈ গ'ল মিনিমাম ৱেজ এক্টৰ মতে 351 পাব লাগে আজি বেলেগ আধা ৰাজ্যত কিন্তু টি ওয়াৰ্কাৰবিলাকৰ অলৰেডি 351 কিন্তু আমাৰ ইয়াত 250 দিছে ৰিচেণ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে কেবিনেটত 30 নে 31 ৰুপিজ ইনক্ৰিজ হৈছে কিন্তু বৰ্তমানলৈকে শ্ৰমিকে পোৱা নাই আমাৰ মুখ্যমন্ত্ৰী এনেকুৱা এজন মুখ্যমন্ত্ৰী তেওঁ যি কয় কৰি দেখায় আমাৰ মুখ্যমন্ত্ৰীয়ে যি কয় এইটো কৰি দেখায় 30 ৰুপিজ প্লাস হৈছে 30 প্লাস হৈছে নেক্সট কথা হ'ল আমাৰ এটিচিএল বাগিচা কোনো বেলেগে নেতৃত্ব নিদিয়ে দেই অসম চৰকাৰে দিয়ে আছাম টি কৰ্পৰেশ্যন লিমিটেড এবাৰ গৈ চাব আপুনি তাত আজিৰ তাৰিখত মই কৈছোঁ নহয় অসম চৰকাৰে এম্বুলেন্স দিছে প্ৰতিখন বাগিচাত এম্বুলেন্স দিছে 2খন 3খন 4খন এম্বুলেন্স দিছে তাৰ কাৰণে কিন্তু ধন্যবাদ জনাইছোঁ কিন্তু কথা কি হ'ল এম্বুলেন্স দিছে কিন্তু সেইটো এম্বুলেন্স ATC অসম চৰকাৰৰ বাগিচা হৈ আমি তাত 250 টকা শ্ৰমিক পোৱাজনে যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ JMC-লৈ ৰেফাৰ কৰে আমি সেইটো সময়ত কিন্তু 500 টকা তেল ভৰাবলগীয়া হয় ইয়াতকৈ দুখৰ বিষয় আছে নেকি এইটো নহয় আমাৰ এম্বুলেন্স ল'লে তেল ভৰাব নালাগে আপোনালোকৰ নহ'ব পাৰে মই অসম চৰকাৰে যিটো বাগিচা মই ঠিক আছে আপোনালোকৰ নেতাৰ বিৰুদ্ধে এইখিনি ক্ষোভ অথচ আপোনালোকৰ কমিউনিটিকে বিলং কৰে আপোনালোকৰ নেতাই নাই স্পেচিয়েলি মই কোনো বিধায়ক ইয়াত উপস্থিত নাই এইটো কালে ঠেলিছে মোক ক'বলৈ দিয়ক মই যিখিনি ইছ্যু ৰেজ কৰিছোঁ এইটো কোনো এজন বিধায়কে কিন্তু সমাধান কৰিব নোৱাৰিব মোৰ যিখিনি ইছ্যু আছে এইটো কিন্তু অসম চৰকাৰৰ সদিচ্ছা থাকিব লাগিব আপুনি মৰিনী সমষ্টিৰ কথা কওক নহয় মই মৰিনী সমষ্টিৰ কথা কওক আমাৰ জাতীয় সমস্যা আছে মৰিনী সমষ্টিৰ কথা আমাৰ নিউজ চেনেলত গৈ চাব আমাৰ নিউজ চেনেলত গৈ চাব আমি চিৰাখোৱা পানী বৈঠকা পানী খাই আছোঁ হাই স্কুল দিছে হাই স্কুল দিছে মই নিয়মষ্টিৰ কথা কৈছে চিৰাখোৱা নদী অপেন পানী খাইছোঁ আমি ঘৰে ঘৰে জল জীৱন মিছন কৈছে মামৰ খাইছে আপোনালোকৰ পানী যোগান আঁচনি কানেকশ্যন আমি চিৰাখোৱা নদী পানী খাইছোঁ আপুনি কোনোবাই নিউজ চেনেলত দি আছো আমি খুব সোনকালে বিশুদ্ধ খোৱা পানী দি আছো আমাৰ নিউজ চেনেল মানুহ পানী কাৰণে আহাৰ আছে আমি খুব সোনকালে আমাৰ টাউনতো হৈছে বেলেগতো হ'ব আমাৰ NKTV উপস্থিত আছে আৰু আমাৰ বৰ্মান চেক্ৰেটাৰী নিউজ কৰিছে পানী কাৰণে কোনো এজন বিজেপি পাৰ্টি যোৱা নাই তাত অপেন কাম কৈছোঁ পানীৰ কাৰণে অৱস্থা কি আছিল আপুনি কওক
কি এটিচিৰ আগৰ অৱস্থা নাই নাই আগৰ পৰা এটিচিৰ আগৰ অৱস্থাটো যিটো আছিলে মই কিন্তু নিউজ বন্ধ হৈ গৈছিলে পানী ব্যৱস্থা বন্ধ হৈ গৈছিলে তাৰমানে এই বিজেপি চৰকাৰ অহাৰ দিনৰ আপুনি এটিচিৰ কথা কৈছে এতিয়া কথা হ'ল এটিচিৰ আগৰ কি আছিলে পাছত আছিলে নহয় কিন্তু বৰ্তমান সিচুৱেশ্যন কি আছে আমাৰ ঠাইটো লাগিব এটা হাই স্কুল দিছে আপোনালোকে হাই স্কুল দিছে বগানবেলত এটা ভাল কথা কি আমাৰ হাই স্কুল নাছিলে আগতে আমাৰ বহুত দূৰ গৈছিল কিন্তু বৰ্তমান হাই স্কুল থাকে শিক্ষকৰ অভাৱ স্কুলৰ ইনস্পেকচন কৰিলেই নহ'ব স্কুলৰ ইনস্পেকচন কৰিলেই নহ'ব আজি সাফিচিয়েণ্ট টিচাৰ নাই টিচাৰ নথকাৰ বাবে মই কৈছো নহয় ক্ষেত্ৰত আমাৰ গাঁৱৰীয়া কথা ক'বলৈ আছে আমাৰ 17 বছৰ 80 বছৰ বাগানৰ ৱেজেছ 250 আৰু 1 লিটাৰ মিঠাৰ দাম 250 মানুহৰ কিমান অসুবিধা হয় এজন মানুহৰ যদি 250 হাজিৰা মিঠাতেলৰ লগত তুলনি কৰিব হয় চৰকাৰে আমাক কি উন্নতি কৰিছে এতিয়া ইলেকশ্যন বৰ্ডত ঠিক আছে মই শেষলৈ চৰকাৰে কি উন্নতি কৰা নাই সেইটো কওক না আজি কিমান আঁচনি আছে আমাৰ 1250 টকা অৰুণোদয় আছে বৃদ্ধ পেঞ্চন আছে 1250 টকা মইনা বিহুত আছে মইনা আছে ৰেচনত চাউল দিছে নিমখ দিছে দালি দিছে চিনি দিছে 2014 চনত যেতিয়া মানে মোদী ডাঙৰীয়া আহিছিলে তেতিয়াই মানে তেওঁবিলাকৰ ইস্তিহাৰত আছিলে যে 350 টকা আমি জিকাৰ লগে লগে 100 দিনত 350 টকা দিয়াৰ কথা কৈছিলে প্ৰথম কথা আজি 10 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে এতিয়া 30 টকা 20 টকা মানে ভিকাৰীৰ দৰে দিবলৈ লৈছে দেখি শ্ৰমিকৰ প্ৰতি যদি এই বিজেপি চৰকাৰৰ সদ ইচ্ছা থকা হ'লে এতিয়ালৈকে 350 দিলেহেঁতেন আমি দেখা নাই আমি 30 টকা আমি যেতিয়া বিজেপি চৰকাৰ আহিছো আমি বিচাৰি আছো 350 টকা আৰু আপোনালোকৰ চৰকাৰে নিজেই কৈছিলে যে 350 টকা দিম বুলি এতিয়া ক'ত গ'ল এই প্ৰতিশ্ৰুতি আপুনি পৌৰসভা দ্বাৰামত লেটিং আছে হাগিব পাৰে যেতিয়া মাইকী মানুহবিলাকে ৰাস্তাত যে হাগিব আৰু পেচাব কৰিব কাৰণে ততে ততে ঘূৰি ফুৰে তেতিয়া আপুনি নাচাই আপুনি পেচাব আছে মানে আচলতে ডেভেলপমেণ্ট নাই হোৱা বুলি নকওঁ হৈছে কিন্তু ইয়াতো আমাৰ কিছুমান প্ৰশ্ন হৈ ৰৈছে চাব বিভিন্ন কনষ্ট্ৰাকশ্যন হৈ আছে বিভিন্ন দেশত কিন্তু তাত চাবলৈ মানুহ নাই যিবিলাক ঠিকাদাৰক দিছে আজি 5-6 বছৰলৈ কামবিলাক হৈ উঠা নাই ইয়াত আমাৰ প্ৰশ্ন হৈছে তেখেতলোকৰ কিবা মিলামিলি আছে নেকি তাত যাব ৰাস্তা পদূলি আজি 2022ত উদ্বোধন কৰা আজি 26 সোমালে আজিলৈকে হোৱা নাই কিয় আজি আমাৰ গাঁৱৰ এৰিয়াবিলাকত ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপুনি চাবলৈ গ'লে PMY ঘৰ দিছে আপোনালোকে PMY ঘৰ দিছে আমি ধন্যবাদ জনাইছোঁ কিন্তু আজি ডেটলৈকে তেখেতলোকে সেই ঘৰবিলাকত দৰ্জা নাই খিৰিকী নাই কিয় এইবিলাক আমাৰ প্ৰশ্ন হৈ ৰৈছে কিন্তু এইবিলাকত আমি ধিক্কাৰ দিছোঁ আপোনালোকৰ প্ৰশ্ন হৈ ৰৈছে ৰাস্তা আৰু PMY ঘৰ আমাৰ 3টা কেটাগৰীত পইচা পায় প্ৰথম ইনষ্টলমেণ্ট আহি সোমাব সেই ইনষ্টলমেণ্টত লিণ্টাৰলৈকে যদি সম্পূৰ্ণ কৰে তেতিয়াহ'লে আমাৰ ৱাৰ্ড মেম্বাৰসকলে গৈ আমাৰ ফটো উঠাব জিঅ' টেকিং কৰিব তাৰপিছত এইটো আমি আপলোড কৰিম ছেকেণ্ড ইনষ্টলমেণ্ট সোমাব তাৰপিছত ছেকেণ্ড ইনষ্টলমেণ্ট সোমাই যেতিয়া গোটেই ঘৰটো কমপ্লিট কৰিব তেতিয়া আমি গৃহপ্ৰৱেশ কৰাই মেলি আমি থাৰ্ড ইনষ্টলমেণ্ট দিম দেই এতিয়া কি হয় কিছুমানে পইচা পোৱাৰ লগে লগে কোনো বেয়া পাব নালাগে মই কথা কৈছোঁ কিছুমানে ফাৰ্ষ্ট ইনষ্টলমেণ্ট সোমোৱাৰ লগে লগে ঘৰত ফ্ৰিজ কিনিব কালাৰ টিভি কিনিব মোবাইল ভাঙি গৈছে মোবাইল কিনিব তো তেওঁলোকে পইচাটো লগাই মেলি ঘৰটো বনাব নোৱাৰে তেতিয়া আমাৰ জিঅ' টেকিং নহয় ছেকেণ্ড ইনষ্টলমেণ্টটো নোসোমায় তেতিয়া ৰেলগাড়ী পট্টি চলিব ৰেলগাড়ী পট্টিৰ বাহিৰত নচলিব ৰেলগাড়ী ৰাস্তাত চলিব নোৱাৰে ৰেলগাড়ী ৰেল লাইনত চলিব লাগিব PMY ঘৰ বনাব গ'লে পইচা ল'বলৈ চিষ্টেমত আহিব চিষ্টেমত নাহিলে PMY ঘৰৰ পইচা নাপায় সমাজৰ উন্নয়ন কৰিম বুলিয়ে চৰকাৰখন গাদী লৈ আহে আৰু সেইটো তেওঁলোকৰ নৈতিক দায়িত্ব আমাৰ আন্তঃগাঁথনিকে আৰম্ভ কৰি বিভিন্নখিনি সমস্যা সমাধান কৰাটো আৰু তাৰ কাৰণে এটা টাইম ফ্ৰেমো তেওঁলোকে ৰাখে যে 5 বছৰৰ ভিতৰত আমি এইখিনি কাম কৰিম এতিয়া কামখিনি কৰাৰ লগে লগেই ক'ৰবাত যদি ভুল ভ্ৰান্তি কিবা যদি নীতি দুৰ্নীতি হৈছে সেইখিনি চোৱা চিতা কৰাৰ কাৰণে সমস্ত চিষ্টেমটো কিন্তু চৰকাৰ হাতত আছে সেইখিনি মই ভাবোঁ এখন চৰকাৰে চাব লাগে এই কাৰণে কাৰণ চৰকাৰে বহুত হাজাৰ কোটি টকা এটা আঁচনিত বিনিয়োগ কৰে তাৰ ফলাফলখিনি ৰাইজে পাইছে নে পাইছে আমি যেতিয়া কৈ থাকোঁ যে মই এই কামটো অমুকৰ কাৰণে কৈছোঁ মানুহজনে বেনিফিটটো পাইছেনে নাই আজি পৰা বহু বছৰ আগতে কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি কেন্দ্ৰৰ পৰা ইমান টকা পঠালে আমাৰ মানুহে ইমান টকাহে পায় তাৰমানে মাজত দুৰ্নীতি চৰকাৰীভাৱে হয় আমিতো সাধাৰণ মানুহে এইখিনি পইচা চুই নাপাওঁ এতিয়া চৰকাৰীভাৱে এটা দায়িত্ব আহি পৰে যে সেই টকাটো কথাটো হৈছে কি আমাৰ বিজেপি আমত হোৱা নাই মই চৰকাৰৰ কথা এটা কৈছোঁ মই কাৰোবাক দুখ দি কথাটো কোৱা নাই সেইকাৰণে মোক কাউণ্টাৰ দিয়াৰ কোনো প্ৰয়োজন নাই মই কোনো দলৰ হৈ ৰিপ্ৰেজেণ্ট ইয়াত নাই কৰা মৰিয়নিৰ নিৰ্বাচনী সমীকৰণটো কেনেধৰণৰ হ'ব মই আপোনাক ক'ব বিচাৰিছোঁ যে সাম্প্ৰতিক যিটো মৰিয়নি সমষ্টিৰ পৰিৱেশ
আগতে পুৰণি মৰিনী সমষ্টি বেলেগ আছিল আমি একেষাৰে ক'ব পাৰোঁ যে এনেকৈ ধৰণৰ এটা ৰিজাল্ট এইবুলি আমি পাবলৈ সক্ষম হ'ম কিন্তু আমি যদি সমীক্ষালৈ চাওঁ আমাৰ ভিতৰৰ সমীক্ষাৰ পৰা তেতিয়া মৰিয়নি সমষ্টিবাসী একাংশ শিক্ষিত লোক ক'ৰবাত অসন্তুষ্ট হৈছে নেকি না চাওক শিক্ষিত বুলি নহয় মানুহৰ আপুনি যিটো অসন্তোষ সেইটো শিক্ষা আৰু অশিক্ষাৰ সৈতে সম্পৰ্ক নাই তেওঁ কি পাইছে কি আশা কৰিছিল আৰু কি নাপালে তাৰ ওপৰত নিৰ্ভৰ কৰিব বহু মানুহে আঁচনি পোৱাৰ পিছতো ভোট দিবলৈ নাযায় বহু মানুহ আছে ঘৰ পাই গ'ল কিন্তু ভোটটো দিবলৈকে নাহিল তাৰ অৰ্থ এইটো নহয় যে তেওঁ অসন্তোষ ভোট দিয়াৰ যিটো প্ৰক্ৰিয়া বা ভোট দিয়াৰ যিটো পেটাৰ্ণ সেইটো আৰু আঁচনি পোৱা নোপোৱাৰ মাজত নিৰ্ভৰ নকৰে কিন্তু মানুহে সদায় এখন সবল চৰকাৰ কামনা কৰে কেতিয়াও যৌথ চৰকাৰ বা বহুদলীয় এখন চৰকাৰ আজিৰ তাৰিখত মানুহে আশা নকৰে আৰু অসমৰ মানুহ এইটো ক্ষেত্ৰত কিন্তু বহুত সচেতন এতিয়া যদি মৰিয়নি সমষ্টিলৈ আহোঁ মৰিয়নি সমষ্টিবাসী ৰাইজে আপোনাকে যদি সুধো কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে চাওক এটা বস্তু একদম খুব অনস্বীকাৰ্য যে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এই ক্ষেত্ৰত যথেষ্ট সক্ৰিয় তেওঁ প্ৰতি ঘৰ মানুহত বিভিন্ন সময়ত যায় যিটো কাৰণে মানুহজনে কাম কৰিছে নকৰিছে সেই বিষয়টো নহয় তেওঁ কিন্তু বিশ্বাস কৰে বা মৰম কৰে সেইকাৰণে ভোটটো দিয়ে তাৰ বাবে আমিও ধন্যবাদ আমি তেওঁক সদায় জনাওঁ কাৰণ আমিও তেওঁ বিভিন্ন ক্ষেত্ৰত আমি ওচৰে পাজৰে থাকোঁ কিন্তু বিষয় সেইটো নহয় বিষয় যেতিয়া আপুনি এতিয়া সমষ্টি এটা এলেকা বেলেগ ধৰণে হৈছে মানুহৰ তেওঁলোকৰ কি ধৰণৰ মানসিকতা আছে বা কি ধৰণৰ বিচাৰ বিবেচনা সেইখিনিও তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁৰ প্ৰতিপক্ষৰ ৰূপে কোন আহিব যদিহে খুব স্বাভাৱিক আমি যদি এটা কথা এটা ভাবি ল'ব পাৰোঁ যে কংগ্ৰেছৰ কোনোবা এজন ব্যক্তি আৰু বিজেপি তো স্বাভাৱিকতে তেওঁলোক দুজনৰ মাজতেই যুদ্ধ এখন হ'ব আৰু খুব আমি যেতিয়া এটা ধাৰণা কৰিব পাৰোঁ যে সৰ্বানন্দ সোণোৱালৰ পিছতেই অসমত এটা নতুন পৰিৱেশ সূচনা হৈছিল আৰু এই যে চাহ বাগিচাৰ ৰাস্তা পদূলিৰ কথা কৈছে আজি সকলোৱে কওক যে তেতিয়া সেইখিনি আধাৰশিলা হৈছিল আৰু যথেষ্ট ৰাস্তা পদূলি বনিছিল তপন গগৈ ডাঙৰে তেতিয়া সাংসদ ৰূপে আছিল আৰু এই যে আমাৰ জল জীৱনৰ মিছনৰ আঁচনিবিলাক কামবিলাকো তেতিয়া আৰম্ভ হৈছিল আৰু তাৰ পৰৱৰ্তী যিটো উন্নয়নৰ ধাৰা সেইটো ক্ৰমাগত অৱস্থাত আছে আজি কিন্তু গাঁৱৰ চুকে কাণে ৰাস্তা হৈছে এনেকুৱা এটা ঠাইতো ৰাস্তা হৈছে য'ত ৰাস্তাটোৰ হয়তো প্ৰয়োজনো নাছিল কিন্তু এই ক্ষেত্ৰত মৰিয়নিত অকণমান স্থবিৰ হৈছে নেকি নহয় চাওক স্থবিৰতাৰ কথাটো নহয় কিন্তু শেহতীয়াভাৱে আমি কিছুমান দেখিছোঁ যে ঠিকাদাৰে ৰাস্তাটো লৈছিল কৰি আছে কিন্তু তাৰ যিটো বেনিফিট মই কেতিয়াবা যেতিয়া ৰাস্তাটো মই ব্যৱহাৰযোগ্য কৰি দিব সেইটো নহৈছে আৰু সেই কথাষাৰ আচলতে কোনে চাব লাগিব চৰকাৰী কোনোবা পক্ষ তাত থাকে তেওঁলোকে এইটো চোৱাৰ তাত প্ৰয়োজনীয়তা আছিল আমি সাধাৰণ মানুহে ক'বহে পাৰিম যে এই বস্তুটো হোৱা নাই আমি ক'বলৈ যোৱাৰ লগে লগে ভাবে কিজানি তেওঁ চান্দা কিবা ধন টকা পইচা বিচাৰি এই কথাষাৰ প্ৰতিবাদ কৰিছে সাধাৰণতে সমষ্টি এটা উন্নয়নৰ ক্ষেত্ৰত সমষ্টি এটাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাইজেই আচলতে জনপ্ৰতিনিধিক ৰাইজেই যিহেতু সকলোখিনি ৰাইজেই ৰজা বুলি কোৱা হয় হয়নে জনপ্ৰতিনিধিক ৰাইজে বিবেচনা কৰি ৰাইজে ভোট দি নেতা বনায় গতিকে অভিভাৱক নিশ্চয়কৈ সেই জনপ্ৰতিনিধিগৰাকী প্ৰদীপ দা কৰণীয় আছে আগন্তুক কাৰ্যকালত যদি দলে যোগ্য বিবেচনা কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰে আমি এতিয়াও যিহেতু আনুষ্ঠানিকতা বাকী আছে আমি ক'ব নোৱাৰোঁ সেই কথা গতিকে মৰিয়নি সমষ্টিৰ উন্নয়ন সাধন হওক সেয়া আমি কামনা কৰিছোঁ আৰু সকলোকে নিৰ্বাচনৰ যিসমূহ প্ৰাৰ্থী অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰিয়নি সমষ্টিৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ থকা এটা সমষ্টি যুঁজ আকৰ্ষণীয় হ'ব চৰ্চাত থকা এটা সমষ্টি গতিকে মৰিয়নি সমষ্টিৰ এই যুঁজখনলৈ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আমাৰো থাকিব আমি পৰৱৰ্তী সময়ত আকৌ অনুষ্ঠান কৰিম আকৌ উন্নয়ন হৈছে নে নাই সমস্যা সমাধান হৈছে নে নাই একেখিনি মানুহৰ পৰা আকৌ মতামত ল'বলৈ আমি চেষ্টা কৰিম আজিৰ